মই মৃদুস্মিতা নেওগ, মই এগৰাকী মনস্তত্ত্ববিদ। আজি এই অনুষ্ঠানটোত বৰ এটি বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই আমি আহিছো। আজিৰ অনুষ্ঠানটোৰ বিষয় হৈছে শিশুৰ মানসিক আৰু সামাজিক উন্নয়নৰ বিষয় লৈ, আৰু বিশেষকে এই পেণ্ডেমিকৰ সিচুৱেশ্যনটোত আমি শিশুসকলৰ মানসিক আৰু সামাজিক স্বাস্থ্যৰ প্ৰতি কেনেধৰণে আমি ধ্যান দিয়াটো প্ৰয়োজনীয় সেই বিষয়ে আমি আজি অনুষ্ঠানটোত অলপ ডিছকাছ কৰিম। গতিকে আজি অনুষ্ঠানটোত আমাৰ লগত আছে ডক্টৰ বাসৱী আচাৰ্য। তেওঁ আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰামৰ প্ৰতিষ্ঠাপক। অনুষ্ঠানটোত আপোনাক পাই পেলাই আমি বহুত গ্ৰেটফুল। আজি আমাৰ লগত আছে ডক্টৰ বিনীতা শৰ্মা দাস। তেওঁ মনোতত্ত্ববিদ আৰু মাতৃৰ যুটীয়া সম্পাদক। তেওঁ প্ৰেজেণ্টলি এক্সেল কেয়াৰ হস্পিটেলতো প্ৰেক্টিচ কৰি আছে এজ এ কাউন্সিলিং সাইকলজিষ্ট। লগতে আমাৰ লগত আজি আছে জলি ভট্টাচাৰ্যী বাইদেউ। তেওঁ সমল ব্যক্তি, সমগ্ৰ শিক্ষা অসমৰ। I welcome you all to today's session. মই প্ৰথমতে ডক্টৰ বাসৱীক সুধিব বিচাৰিছো যে আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰামটো কেনেধৰণে কাম কৰি আহিছে, তেওঁলোকৰ পদক্ষেপসমূহৰ বিষয়ে যদি আপুনি অলপ জনায়। ধন্যবাদ মৃদুস্মিতা। আৰু আজি মই সকলোকে আজিৰ যোনটো ৱেবিনাৰ অতি গুৰুত্বপূৰ্ণ এটা বিষয় আমি আজি কথা পাতিম, আৰু সবকে মই আজি এই প্ৰথম ৱেবিনাৰ আমাৰ ECDF অসমৰ ফালৰ পৰা মই সবকে ৱেলকাম কৰিছো। আৰু ECDFৰ বিষয়ে মই কওঁতে অকমান এটা সৰু স্ক্ৰীন শ্বেয়াৰ কৰোঁ। মই প্ৰেজেণ্টেশ্যন এটা দেখাই দিওঁ যাতে আমাৰ আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰাম শিশু উন্নয়ন সংস্থা যোনটো আমাৰ অসম, কিন্তু আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰামটো আমাৰ 2019ত আমি লঞ্চ কৰিছিলোঁ। এইটো দেৱেন্দ্ৰনাথ আচাৰ্য ফাউণ্ডেশ্যন ফৰ চিলড্ৰেন এণ্ড ৱমেন ৱেলফেয়াৰৰ এটা ইনিচিয়েটিভ। আৰু ইয়াতে আমি বিশেষকৈ অভিভাৱক, শিক্ষক, NGO যোনে সৰু ল'ৰা ছোৱালীৰ লগত কাম কৰে তেওঁলোকক আমি কেপাচিটি বিল্ডিঙৰ কাম কৰোঁ। ট্ৰেইনিং হয়, আমাৰ টিচাৰ ট্ৰেইনিং হওক আৰু বেলেগ বেলেগ ধৰণৰ কনফাৰেন্সেছ, ৱেবিনাৰ, সেমিনাৰ্ছ সেইবিলাক আমি বেলেগ বেলেগ জাগাটো পাতোঁ আৰু তেনেকৈ আমি এৱেৰনেছ এটা ক্ৰিয়েট কৰোঁ। আমাৰ ভিজন মিছনত যোনটো মই অলৰেডি ক'লো, আমি কেনেকৈ গোটেই সৰু ল'ৰা ছোৱালী শিশুখিনিক যিসকল ব্যক্তিয়ে তেওঁলোকক পঢ়ায় বা তেওঁৰ অভিভাৱকে হওক সেইসকলক আমি এম্পাৱাৰ কৰিবলৈ এই ফৰামটোৰ দ্বাৰা আমি প্ৰচেষ্টা কৰোঁ। আৰু আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰামটো আমাৰ অল অভাৰ ইণ্ডিয়া আছে। চ' আমাৰ চেপ্টাৰ্ছ বেংগলোৰ হওক, দিল্লী হওক, আৰু আমাৰ ইণ্টাৰনেশ্যনেল উইংও আছে। চ' আমাৰ যোনখিনি ৰিচৰ্চ পাৰ্চন আছে বা যোনখিনি আমাৰ ডিছকাশ্যন হয় সেইখিনি আমাৰ অল গ্ল'বেলি হয়। চ' যোনখিনি আমি প্ৰেক্টিচেছৰ কথা কওঁ শিশুৰ উন্নয়নৰ কাৰণে বা উন্নতিৰ কাৰণে বা তেওঁলোকৰ ভাল ধৰণে তেওঁলোকক কেনেকৈ শিক্ষা প্ৰদান কৰিব পাৰি সেইখিনি আমাৰ অকল ইয়াতে বা অসমত বা ভাৰততে নহয়, গোটেই বিশ্বত যিমানখিনি তেনেকুৱা ধৰণৰ আৰ্লি চাইল্ডহুড এডুকেটাৰ্ছ আহে গোটেইখিনি একেলগে এটা ফৰামলৈ আহে। আৰু আমাৰ বেলেগ বেলেগ কনফাৰেন্সেছো হয়, আৰু আপোনাৰ গ্ল'বেল অনলাইন কনফাৰেন্স হয়, কিডছ কাৰ্নিভেল হয়, আৰু এইবিলাক বেলেগ প্ৰগ্ৰামছ হয়। আৰু এইখিনি আমাৰ যিমানখিনি প্ৰগ্ৰামছ আমি কৰিছোঁ তাৰে ভেৰি কুইকলি মই দেখুৱাই দিছোঁ যে যোনখিনি আমাৰ ট্ৰেইনিং প্ৰগ্ৰাম আমাৰ তেজপুৰ এইবিলাক জেগাতো হয়। আৰু আমি আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰামৰ পৰা একচুৱেলি যিমানখিনি ফাণ্ড ৰেইজ কৰোঁ গোটেইখিনি আমি শিশু মাৰ্জিনেলাইজ ছেকশ্যনৰ শিশুখিনিৰ কাৰণে আমি কাম কৰোঁ। চ' কিছুমান যোনখিনি আমাৰ প্ৰজেক্ট চলি আছে সেইখিনি ইয়াত দেখা যায়। আৰু আমাৰ মেম্বাৰশ্বিপ হয়, চ' কোনোবাই যদি মেম্বাৰ হ'ব খোজে আমি অতি ভাল পাওঁ। আৰু এই আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰামৰ অসমৰ যোনটো শাখা সেইটো শিশু উন্নয়ন সংস্থা, সেইটোৰ আজিয়ে আমি প্ৰথম ৱেবিনাৰ কৰিছোঁ। আৰু এই যোনখিনি আমি কাম কৰি আছোঁ গোটেই ভাৰতত বা বিশ্বতে সেইখিনি যাতে আমাৰ অসমতো আমি গোটেইখিনি চবৰ লগতে শ্বেয়াৰ কৰিব পাৰোঁ সেইটো কাৰণে আমাৰ এই প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ। থেংক ইউ মৃদুস্মিতা। বাইদেউ, আজি আমাৰ মাজত আছে মাতৃৰ সাধাৰণ সম্পাদিকা ডক্টৰ অৰ্চনা গোস্বামী বাইদেউ। তেওঁৰ ওচৰলৈ মই আহিবলৈ বিচাৰিছোঁ। অৰ্চনা বাইদেউ, আপুনি মাতৃৰ আপুনি আনমিউট কৰিব লাগিব।
বাইদেউ আপুনি আনমিউট কৰিব লাগিব। সৰ্বপ্ৰথমতে মই ইয়াত উপস্থিত সকলো সমল ব্যক্তিক মাতৃৰ ফালৰ পৰা আদৰণি জনাইছো। ECDF-ৰ ডক্টৰ আচাৰ্যকো আমি ধন্যবাদ জনাইছো, তেওঁ যে আমাৰ লগত জড়িত হ'ব খুজিছে এইটোতে, সেইকাৰণে আমি বৰ ভাল পাইছো। আৰু লগতে উপস্থিত যোনবোৰ আমাৰ লগত আছে তেওঁলোককো মই আদৰণি জনাইছো। এতিয়া মাতৃ আমি জানুৱাৰী 2010-ৰ পৰা কাম কৰি আহিছো শিশু অধিকাৰৰ ওকালতিৰ কাৰণে। এইটোৰ সন্দৰ্ভত আমি শিশু শিক্ষক আৰু অভিভাৱকসকলক আমি কৰ্মশালা, প্ৰতিযোগিতা, বক্তৃতা অনুষ্ঠান ইত্যাদি পাতি আহিছো। কিন্তু এই কোভিড পৰিস্থিতিত এইবোৰতো সম্ভৱেই নোহোৱা হৈ গ'ল। গতিকে আমি যেনেকে কাম কৰো সেইটো আমি সলনি কৰিব লগা হৈছে, অৰ্থাৎ আমি অনলাইন যাব লগা হৈছে। আৰু অনলাইনত আমাৰ দুটামান ফেচবুক লাইভত, তাৰপিছত ইউটিউবত এনেকে এটা দুটা অনুষ্ঠানো হৈ গৈছে। আৰু দুটা আমাৰ মানে অকমান সাফল্য আমি য'ত পাইছো, এই দুটা হ'ল দুটা অনলাইন সমীক্ষা। প্ৰথমটো হ'ল study on parental stress and coping strategies during the COVID-19 lockdown, a global cross-cultural experience. ইয়াতো যথেষ্ট মানুহে ভাগ লৈছিল আৰু আমি ভাল ফল পাইছো। দ্বিতীয়টো হ'ল কোভিডৰ সময়ত শিক্ষাৰ্থীসকলৰ ওপৰত অনলাইন পাঠদানৰ প্ৰভাৱ। এইটোত মাতৃৰ, তাৰপিছতে সমগ্ৰ শিক্ষা আৰু প্ৰাথমিক শিক্ষা এই কামৰূপ ৰুৰেলৰ সবেই ভাগ লৈছিল আৰু এইটো খুব ভালকে চলি গৈছিল। আমাৰ এটা অনলাইন কনফাৰেন্সো হৈ গৈছিল সেইটোৰ ওপৰত। আৰু তাৰ এটা ফল ভাল হ'ল যে সমগ্ৰ শিক্ষা আৰু জিলা প্ৰাথমিক শিক্ষা বিভাগ কামৰূপ ৰুৰেল এটা নতুন কৰিছে, কিৰণ নামৰ এটা কাৰ্যসূচী হাতত লৈছে। এইটো কাৰ্যসূচী হ'ল যোনবোৰ ল'ৰা ছোৱালীয়ে একেবাৰে অনলাইনৰ সুবিধা নাপায়, না তাহাঁতৰ মানে কম্পিউটাৰ বা স্মাৰ্টফোন এইবিলাক একো নাই, তেওঁলোকক কেনেকে এই শিক্ষা ব্যৱস্থাটোত সোমাই দিব পাৰি সেইটোৰ কাৰণে এইটো কাৰ্যসূচী কৰা হৈছে। আৰু এইটোত এটা কাৰ্যপত্ৰ या ৱৰ্কশ্বিট সেইখন প্ৰস্তুত কৰা হৈছে আৰু বিতৰণো কৰা হৈছে। তাৰ ৰিজাল্ট বিলাকো পোৱা হৈছে। এইটো মানে আমি ভাবো যে এটা বৰ ভাল কাম হৈছে আৰু যাতে আমি এইটোত আৰু পাই যাওঁ আৰু সফলতা পাওঁ আৰু এনেকুৱা ধৰণৰ কাম আৰু আমি ক'ব পাৰো। এইখিনিয়ে কৈ মই আৰু বিশেষ সময় নলওঁ আৰু যাতে আমি সবেই আৰু ধন্যবাদ বাইদেউ। পাৰো সেইটোৱে হয়। ভাল। হয়, সো এতিয়া মোৰ প্ৰথম প্ৰশ্নটো হৈছে এটা বৰ বিশেষ প্ৰশ্ন এইটো, যিহেতুকে আমি এই পেণ্ডেমিক দেখি আছো, এই চিটুৱেশ্যনটোত আমি শিশুৰ মানসিক আৰু সামাজিক যিটো স্বাস্থ্য তাৰ প্ৰতি আমি গুৰুত্ব কিয় দিয়াটো ইমান উচিত আৰু এই পাৰ্টিকুলাৰ টপিকটোৱে ইমান ইম্পৰ্টেঞ্চ কিয় বৰ্তমান সময়ত লাভ কৰিছে তাৰ বিষয়ে যদি আপোনালোকে অলপ জনায়। হয় মৃদুস্মিতা, মই ষ্টাৰ্ট কৰোঁ। এইটো হ'ল আমি যেতিয়া কওঁ যে শিশুৰ সামাজিক আৱেগিক দক্ষতা বুলি কয়, ছ'চিয়েল ইম'চনেল স্কিলছটো, মই এটা সৰু এক্সাম্পল দিওঁ। যেতিয়া আমি সৰু থাকোঁ, আমাক ধৰা কোনোবাই এটা মৰ্টন দিলে, ক'লে যে এইটো টফি এইমাত্ৰ খাবা আৰু যদি তোমালোকে 5 মিনিট ৰ'বলৈ পাৰা তেতিয়া 3টা মৰ্টন পাবা। এতিয়া কোনটো মানে এতিয়া যদি ভাবি চাওঁ তেতিয়া মই তৎক্ষণাতে এটা মৰ্টন ল'ম নে 5 মিনিট লৈ পেলাই 3টা মৰ্টন ল'ম? সেই বস্তুটোত এনেকুৱা এটা এক্সপেৰিমেণ্ট হৈছিলে মাৰ্চমেলৰ লগত। এইটো ৱাল্টাৰ মিচেলে কৰিছিলে এইটো গৱেষণা, আৰু এই গৱেষণাটোত এনেকুৱা পাইছিলে যে যোনকেইটা ল'ৰা ছোৱালীয়ে ৰৈছিলে 5 মিনিট সময় 3টা মাৰ্চমেলো ল'বলৈ কাৰণে, তেওঁলোকক আগলৈ দেখা গৈছিলে যে তেওঁলোকৰ পঢ়া শুনা বা তেওঁলোকৰ যোনটো বৃত্তি আগৰ কেৰিয়াৰটো তেওঁলোকে বেছি ভাল কৰিছিলে। তাৰমানে কিয়? সেই বস্তুটো হ'ল আমি যোনটো সামাজিক আৱেগিক জ্ঞান বা দক্ষতা বুলি কওঁ, তাৰমানে নিজৰ যোনটো ইম'চন বা আৱেগটো নিজে কণ্ট্ৰল কৰিব পাৰা। এতিয়া আমাৰ ধৰা মৰ্টনটো দিয়াৰ লগে লগে তৎক্ষণাত লৈ ল'ব মন যায়, কিন্তু যোনে এনেকে ৰৈ পেলাই ভাবিবলৈ পাৰে যে মই অলপ দেৰি
পিছত লওঁ তাৰমানে গ্ৰেটিফিকেশ্যনটো যোনটো হেপিনেছ বা ছেটিছফেকশ্যনটো অকণমান দেৰি পিছুৱাব পাৰে সেই ল'ৰা ছোৱালীয়ে যেতিয়া ডাঙৰ হয় তেওঁলোকৰ লাইফত আগবাঢ়ি যোৱা তেওঁলোকৰ বহুত ধৰণৰ মানে বহুত আগবাঢ়ি যায় চ' এতিয়া আমি এইটোৱে ছ'চিঅ' ইম'চনেল স্কিল বুলি কওঁ তাৰমানে এই দক্ষতা বা ইয়াৰ প্ৰয়োজনীয়তাটো এনেকুৱা যে যি ল'ৰা ছোৱালীৰ এই ছ'চিঅ' ইম'চনেল স্কিলছটো বেছি তেওঁলোকৰ মানুহৰ লগত যোনটো ৰিলেশ্যন আজি যদি আমি কওঁ পঢ়া শুনা ভাল হলে আমি ভাবো যে সব হৈ যায় কিন্তু পঢ়া শুনাত ভাল হলেই সব হৈ নাযায় কাৰণ মই যদি আজি পঢ়া শুনাত খুব ভাল কিন্তু মই যদি মানুহৰ লগত লগ পাই এখন কাজিয়া তুলি লওঁ বা কিবা এটা কৰোঁ তেতিয়াহ'লে মোক জানো মানুহে ভাল পাব বা মই জানো অফিচত এটা কাম ৰাখিব পাৰিম নোৱাৰো তাৰমানে মোৰ যোনটো ইম'চনেল ৰেগুলেশ্যন যোনটো আবেগটো নিজৰ কণ্ট্ৰলত ৰখা মানুহৰ লগত যোনটো আমি এটা ৰিলেশ্যনশ্বিপ আমি গঢ়ো সেই ৰিলেশ্যনশ্বিপটো ৰাখিব পাৰা তাৰপিছত নিজৰ খং নিয়ন্ত্ৰণ কৰা বহুত সময়ত খং উঠিলে আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰো তেতিয়া আমাৰ বহুত ক্ষতি হৈ যায় লাইফত চ' সেই খং নিয়ন্ত্ৰণ কৰিব পাৰা আৰু এতিয়া তুমি পেণ্ডেমিক বুলি কৈছা তো মানুহ বহুত হতাশাত পৰিছে কিন্তু যোনখিনি মানুহ ছ'চিঅ' ইম'চনেলি যোনখিনি ষ্ট্ৰং বা যাৰ এই জ্ঞানটো বা দক্ষতাটো বেছি আছে তেওঁলোকে নিজকে পজিটিভলি ভাবিব পাৰে মানে ভাল বস্তুটোৰ ফালে তেওঁলোকে চাবলৈ পাৰে বা নিজৰ মনটো ঘূৰাই নিব পাৰে আৰু তেওঁলোকে সমস্যা সমাধান এতিয়া আমি এই চিটুৱেশ্যনটো আমি সমস্যা বুলিয়ে ক'ব পাৰোঁ আমি লাষ্ট 2 বছৰৰ পৰা যোনটো এইটোত আছো চ' এইটোত আমি ডিপ্ৰেছ হোৱাতকে এই যোনখিনি মানুহে তোমাৰ যাৰ এইখিনি নলেজ অলপ বেছি তেওঁলোকে সমস্যা সমাধানো কৰিবলৈ পাৰে ৰাইট চ' আজিৰ দিনত এইখিনি আমি 21st century স্কিল যে 21 শতিকাৰ যোনখিনি শতিকাৰ দক্ষতা বুলিও কওঁ সেইটো খুব দৰকাৰী আৰু এতিয়া সকলো স্কুলত সকলো শিক্ষা অনুষ্ঠানত এই দক্ষতাটো বা এই সামাজিক আৰু আৱেগিক জ্ঞান বঢ়োৱাৰ কাৰণে বহুত ধৰণৰ এক্টিভিটিজ কৰা ইয়াতে আৰু কোনোবা আমাৰ পেনেলিষ্টে কিবা এড কৰিব যদি বিচাৰে তেওঁলোকে কৰিব পাৰে তেওঁলোকৰ ফালৰ পৰা বহুত ধুনীয়াকে ডক্টৰ বাসৱীয়ে এক্সপ্লেইন কৰিলে হেল্ল' মৃদুস্মিতা হেল্ল' বিনীতা পোনপ্ৰথমে সকলোকে আমাৰ আজিৰ এই অনুষ্ঠানটিত মই স্বাগতম জনালো আৰু থেংক ইউ ভেৰি মাচ সকলোৱে আজি পাৰ্টিচিপেট কৰাৰ কাৰণে এইটো যিটো টপিক ক'লে মৃদুস্মিতাই সঁচাকৈ বহুত ইম্পৰ্টেণ্ট তো যদি আমি কওঁ মানসিক সামাজিক স্বাস্থ্যটো ইকুৱেলি ইম্পৰ্টেণ্ট হয় শাৰীৰিক সুস্থতাটোৰ লগত ঠিক আছে আমি যেনেকৈ এতিয়া বৰ্তমান শাৰীৰিক সুস্থতাটোৰ ওপৰত বহুত গুৰুত্ব দিওঁ ঠিক তেনেকৈ সামাজিক সুস্থতা আৰু মানসিক সুস্থতাটো আমি গুৰুত্ব দিবই লাগিব কাৰণ কিয় সেই সামাজিক সুস্থতা আৰু মানসিক সুস্থতাৰ মিনিংটো এইটো যে যেনেকৈ বাইদেৱে ক'লে যে এইটো এটা পাৰদৰ্শিতা বা দক্ষতা কিহৰ দক্ষতা যে আমি আজি যদি আমি এটা শিশুক শিকাব পাৰো যে কেনেকৈ এটা খুব বেছি সিকিউৰ ৰিলেশ্যনশ্বিপ আমি গঢ়িব লাগে বা নিজৰ ফ্যামিলিৰ লগতে হওক বা নিজৰ বন্ধুবৰ্গৰ লগতে হওক তেতিয়া পিছলেও ফিউচাৰতো তেওঁলোকে কৰ্মক্ষেত্ৰতো নিজৰ কলিগছৰ লগত এটা সুস্থ আৰু এটা খুব সুসম্পৰ্ক গঢ়াত তেওঁলোকক সুবিধা পাব সুবিধা হয় গতিকে এই দক্ষতাটো এতিয়াই ডেভেলপ কৰাটো খুবেই ইম্পৰ্টেণ্ট আৰু বিশেষকৈ এই পেণ্ডেমিক সময়ত তেওঁলোকক আমি সেই সামাজিক যিটো ব্যৱস্থাটো আমি মানে স্কোপটো আমি দিব পৰা নাই গতিকে আমি ঘৰতে যিমান পাৰো আমি সেই ইম্পৰ্টেন্সটোক আমি মনত ৰাখি পেলাই যে সামাজিক সুস্থতা আৰু মানসিক সুস্থতাৰ ইম্পৰ্টেন্সটো মনত ৰাখি পেলাই যিমান পাৰো সিহঁতক আমি পৰিৱেশত কেনেকৈ নিজৰ যিখিনি পৰিৱেশত সিহঁতে আমি আছে সেই পৰিৱেশতে নতুন নতুন শৈলী কেনেকৈ শিকিব পাৰে সেইখিনি আমি তাহাঁতক শিকাব পাৰো বা সিহঁতক সেই ষ্টিমুলেশ্যনটো দিব পাৰো তো এই মানসিক আৰু সামাজিক সুস্থতাটো সঁচাকৈ বহুত ইম্পৰ্টেণ্ট কথা আজিৰ এই ডেটত তো মোৰ পৰা এইখিনিয়ে মই ক'ব বিচাৰিছিলো নমস্কাৰ মই জলিয়ে ক'ব বিচাৰিছোঁ পুনতে মই আজিৰ এই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ লগতে শিশু উন্নয়ন সংস্থা অসম আৰু মাতৃ সহযোগত অনুষ্ঠিত আজি বৈদ্যুতিন অনুষ্ঠানটিত মোক অংশ হোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোকক মই ইছেগতে ধন্যবাদ জনাইছোঁ কথা হ'ল মানসিক আৰু সামাজিক স্বাস্থ্য এই স্বাস্থ্য সমৃদ্ধি কিমান গুৰুত্বপূৰ্ণ মই বিশেষকৈ প্ৰাক শৈশৱ কালছোৱাৰ শিশুসকলৰ সামৰি মই কথাখিনি ক'ব বিচাৰিছোঁ এই সময়ছোৱাত এইসকল শিশুৰ মানসিক সমৃদ্ধি অটুট ৰখাটো অতি গুৰুত্বপূৰ্ণ কিয়নো এই সময়ছোৱাতে এটি শিশুৰ মগজুৰ বিকাশৰ 90% বিকাশ সম্পূৰ্ণ হয় গতিকে এটা সুস্থ পৰিৱেশ এটা সুস্থ মানসিক সমৃদ্ধ মন আৰু এটা সামাজিক
সুস্থ পৰিৱেশতহে এটি শিশুৰ এটা শিক্ষণ প্ৰক্ৰিয়া সুস্থভাৱে সাৱলীলভাৱে হোৱাৰ সম্ভাৱনা থাকে আৰু সেইকাৰণে মই ভাবোঁ এই দিশটোত বিশেষভাৱে গুৰুত্ব দিব লাগে অভিভাৱকসকলে ঘৰৰ পৰিৱেশটো সুস্থ কৰি ৰাখিব লাগে পৰিৱেশটো খুব আনন্দমুখৰ কৰি ৰাখিব লাগে অন্যথা এটা অস্থিৰ পৰিৱেশত শিশুসকলৰ অস্থিৰতা দেখা দিয়ে শিশুসকলৰ আপোনাৰ বিহেভিয়াৰ ইস্যু কিছুমান দেখা যায় গতিকে সেই সকলোবোৰ আমি নোহোৱা কৰিবলৈ তেখেতৰ শিশুজনৰ চৌপাশ পৰিৱেশটো আমি সুস্থ কৰি ৰাখিবলৈ আমি যত্নপৰ হ'ব লাগে কিয়নো ই শিশুৰ বিকাশ সাৱলীলভাৱে আগবঢ়াই নিয়াত সহায় কৰে ধন্যবাদ বাইদেউ বহুত ধুনীয়াকৈ আপোনালোকে তাকে এক্সপ্লেইন কৰিলে এই পাৰ্টিকুলাৰ টপিকটো তো এতিয়া মই ডক্টৰ বাসৱীৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ এটি বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ অফক'ৰ্ছ ডক্টৰ বাসৱী আমি যিহেতুকে এতিয়া দেখিছোঁ যে স্কুলসমূহ বন্ধ হৈছে আৰু মেক্সিমাম ক্লাছেছবিলাক অনলাইন হৈ আছে গতিকে ল'ৰা ছোৱালীবিলাকে মুখামুখিৰ যিটো পাঠ্যগ্ৰহণ তাৰ পৰা বঞ্চিত হৈছে আৰু সমনীয়াৰ সৈতে যিটো মিলা মিছাত তেওঁলোকৰ মানে বাধা আহিছে গতিকে এনে পৰিস্থিতিত তেওঁলোকৰ সামাজিক আৰু মানসিক যিটো স্বাস্থ্য তাত কেনেধৰণে প্ৰভাৱ পৰা আমি দেখা পাওঁ আৰু তাৰ কিছু উপায় যদি আপুনি আগবঢ়ায় ধন্যবাদ মৃদুস্মিতা আমাৰ হয় এই সময়টোত আমি যেতিয়া 2020তে প্ৰথমতে যেতিয়া আমাৰ ফাৰ্ষ্ট কোভিড পেণ্ডেমিকৰ কথা আমি গম পালোঁ আৰু স্কুলখিনি বন্ধ হৈ আহিলে প্ৰথমতে প্ৰি স্কুলছখিনি আমাৰ বন্ধ হৈ গৈছিলে কাৰণ তেওঁলোক বৰ কণমানি শিশু আৰু তেওঁলোকক কোনো ধৰণৰ এটা হেল্থ হেজাৰ্ডত আমি পেলাব নোৱাৰোঁ আৰু এই সময়ত যেতিয়া তেওঁলোকৰ স্কুলখিনি বন্ধ হৈ আহিছিলে সেই শিশু যোনখিনিয়ে খেলি ধূলি নিজৰ বন্ধুৰ লগত কথা পাতি আৰু সেই স্কুলৰ সময়খিনি ইমান ফূৰ্তি কৰে কাৰণ স্কুললৈ আহে তাতে মেমহঁতে ষ্টৰী কয় বহুত বেলেগ বেলেগ ধৰণে শিকায় আৰু এক্টিভিটি বহুত ধৰণৰ কৰে সেইখিনি যেতিয়া তাহাঁতৰ পটককৈ ৰখি গ'ল আৰু ঘৰৰ ভিতৰত একেবাৰে আবদ্ধ হৈ গ'ল ডেফিনেটলি তেওঁলোকৰ এটা মানসিক এটা চাপ পৰিছিলে এইটো আমি যোনটো প্ৰেছাৰ বুলি কওঁ যে কিয় হ'ল এনেকুৱা আৰু সেই সময়ত পৰিস্থিতিটো এনেকুৱা আছিল যে আমাৰ ভাৰতত নহয় গোটেই পৃথিৱীতে মানুহে বুজি পোৱা নাছিলে কেনেকৈ কি কৰিব লাগে আৰু বহুত ধৰণৰ নিউজ ওলাইছিলে চ' সৰু ল'ৰা ছোৱালী কণমানিখিনি যদিও আমি তেওঁলোকক নিউজবিলাক নকওঁ কিন্তু তেওঁলোকে আমাৰ ডিছকাশ্যনছবিলাক শুনি থাকে চ' এটা তেওঁলোকৰ ভয় ভাবো হৈছিলে সেইটো সময়ত যে কি হ'ব যদি আমাৰ ঘৰত হয় বা কোনোবা যদি আমাৰ ঘৰতে যদি মোৰ মাৰে কিবা এটা হৈ যায় তেওঁলোকে নেদেখায় কিন্তু তেওঁলোকৰ ভিতৰত এই ফিলিংছখিনি বহুত বেছি থাকে এতিয়া এই তাৰপিছত মাজত ধৰক পেণ্ডেমিকটো অকণমান ভাল হওঁতে স্কুলছবিলাক অকণমান খুলিছিলে এটা দুটাকৈ তেওঁলোকে ল'ৰা ছোৱালী আহিব ধৰোঁতে আকৌ ছেকেণ্ড টাইম হ'ল চ' এই এটা বৰ এনেকুৱা এটা ঘটনা কেতিয়াও গোটেই আমাৰ এটলিষ্ট জীৱিত সময়ত বা আমাৰ মাহঁতৰ জীৱিত সময়ত হোৱা নাছিলে এনেকুৱা পেণ্ডেমিক এটা আমি 100 বছৰ আগতে ইয়াৰ কথা শুনিছিলোঁ বা তাৰ আগতে এতিয়া এই সময়ত যেতিয়া সৰু ল'ৰা ছোৱালীৰ কথা আমি কওঁ তেওঁলোকক ডেফিনেটলি আমি এংগেজ কৰি ৰাখিব লাগিব কিবা কিবি বেলেগ এক্টিভিটি দি পেলাই এতিয়া অনলাইন ক্লাছেছ যোনবিলাক হয় ডেফিনেটলি যোনখিনি স্কুলছ গুৱাহাটীত আছে বা যোনখিনি জাগাত আমাৰ ইণ্টাৰনেট কানেকশ্যন ভাল অকণমান শিক্ষকসকলে তেওঁলোকক অনলাইন ক্লাছেছ দিয়ে এংগেজ কৰে ষ্টৰী টেলিং কৰে অনলাইনত কিন্তু এই শিশুখিনি ইমান কণমানি তেওঁলোকৰ 2 বছৰৰ পৰা আৰম্ভ হৈ 6 বছৰলৈকে চ' এনেকুৱা ধৰণৰ অনলাইন ক্লাছেছতো তেওঁলোকে বহুত দেৰি জড়িত হৈ থাকিব নোৱাৰে এট দ্য মষ্ট 30 মিনিট বা 45 মিনিট তেওঁলোকে অনলাইন ক্লাছেছ কৰিবলৈ পাৰে তেতিয়াহ'লে তাৰ পাছত আমি কি কৰিব পাৰোঁ তাৰ পাছত এনেকুৱা এটা কৰিব পাৰি যে আমি যোনটো এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং বুলি কওঁ বা হেণ্ডছ অন লাৰ্ণিং বুলি কওঁ সেইটো হ'ল নিজে হাতে কামে কৰি শিকা সেইটো আমি স্কুলতো কৰোঁ স্কুলত আমাৰ যোনখিনি এক্টিভিটিজ হয় ল'ৰা ছোৱালীয়ে নিজে কৰে কাৰণ তোমাক আজি যদি আমি কওঁ যে এই বস্তুটো এনেকৈ বনাব লাগে তেনেকৈ বনাব লাগে কিন্তু নিজে যদি হাতেৰে বনাই চাওঁ তেতিয়া আমি গম পাওঁ কেনেকুৱা হয় বা কিমানখিনি তাত আমি কি ধৰণৰ কৌশল তাত ইনভলভ হয় চ' আমি কি কৰোঁ স্কুলত যদিও তেওঁলোকক অনলাইন ক্লাছেছ কৰাওঁ বহুতখিনি সময়ত আমি কিছুমান ঘৰতে প্লান্টিং এক্টিভিটি যেনিবা সৰু পুলি এটাকে ৰোৱা পুলিটোকে পানী দিয়া আবেলি তাৰপিছত আমি এনেকুৱা মগুত যেনেকৈ সেয়া ওলায় মগুটো ভিজাই থ'লে তাৰ পৰা তোমাৰ ধৰা অকণমান শিপাটো ওলায় বা সেয়া ওলায় চ' এই বস্তুবিলাক তেওঁলোকে কৰি পেলাই ভালো পায় আৰু শিকেও আৰু আমি এতিয়া যোনখিনি অভিভাৱক আছে তেওঁলোককো কওঁ যে সৰু ল'ৰা ছোৱালীখিনি ঘৰত
ইনভলভ কৰি ৰাখিব লাগিব তেওঁলোকক যদি একদম স্ক্ৰীনৰ ওপৰত এৰি দিয়া হয় গোটেই সময়খিনি যদি টিভি বা ফোন বা মোবাইলত তেওঁলোকে লাগি থাকে তেতিয়াহ'লে তেওঁলোকৰ বহুত ধৰণৰ শাৰীৰিক গ্ৰোথটো ৰখি যাব মেণ্টেল গ্ৰোথটো ৰ'বই যোনটো মানসিক শাৰীৰিকটো ৰ'ব কাৰণ এই সময়খিনিত ল'ৰা ছোৱালীবিলাকে খেল ধেমালি কৰি থাকিব লাগে চ' আমি যোনবিলাক বহুত ধৰণৰ ৱেবিনাৰ কৰিছিলোঁ ইভেন বিদেশৰ কিছুমান এডুকেশ্যনিষ্টৰ লগতো কৰিছিলোঁ তেওঁলোকে ঘৰত বেলেগ বেলেগ এটা এটা কৰ্ণাৰ বনাই দিয়ে এটা কৰ্ণাৰ ধৰা বহুত ধৰণৰ কুশ্যন আছে তাতে মাকহঁতে তাহাঁতক মিউজিক লগাই দিলে তাহাঁতে জঁপিয়াই জঁপিয়াই তাতে মিউজিকতে ডান্স কৰি থাকে তো সেই ডান্স যে ঘৰৰ ভিতৰতে কৰিলে এটা কৰ্ণাৰত তেওঁলোকৰ বহুতখিনি ফিজিকেল এক্টিভিটি হয় কাৰণ ফিজিকেল এক্টিভিটিতে লাগিবই আৰু এই সময়ত আমি তেওঁলোকক পাৰ্কলৈও নিব নোৱাৰোঁ চ' তেনেকুৱা যদি আমি তেওঁলোকৰ কিছুমান খেলা কৰ্ণাৰ বনাই দিয়া হয় ঘৰত য'ত তেওঁলোক ইনভলভ হয় বা ঘৰৰে এটা দুটা কাম যেনিবা কাপটোকে আনি দিলা বা মাকহঁতক কিবা এটা সৰু এটা সহায় কৰি দিলে সেই বস্তুবিলাকত তেওঁলোকৰ গোটেইখিনি যোনখিনি আমাৰ চেঞ্চৰিয়েল ডেভেলপমেণ্ট বুলি কওঁ যোনখিনি আমাৰ গোটেই 5টা আমাৰ যোনটো চেঞ্চেছ আছে তাৰ গোটেই ডেভেলপমেণ্টখিনি হৈ থাকে চ' এনেকে ধৰণে আমি যদি ল'ৰা ছোৱালীখিনিক ইনভলভ কৰি থাকোঁ আৰু মিউজিক বা গান কোনো নকয় যে মই মিউজিক শুনি বেয়া পাওঁ বা গান এটা বজাই দিলে মোৰ ভাল নালাগে ল'ৰা ছোৱালীখিনিক যদি আমি ফূৰ্তিৰে ৰাখোঁ আমি সদায় কওঁ যে আমাৰ হাৰ্টটো ভাল হৈ থাকে যদি আমি ফূৰ্তিৰে থাকোঁ আমাৰ টেনশ্যন হ'লে আমাৰ হাৰ্টটোও বেয়া হৈ যায় চ' ল'ৰা ছোৱালীখিনিক যদি আমি ফূৰ্তিৰে আমি ৰাখিব পাৰোঁ এই সময়ছোৱাত তেতিয়াহ'লে ডেফিনেটলি তেওঁলোকৰ যোনখিনি এতিয়া ৰখি আছে আৰু মই এতিয়া যেনেকৈ জলি বাইদেৱে ক'লে 90% নিজৰ ব্ৰেইনৰ বা নিজৰ মগজৰ ডেভেলপমেণ্টটো এইটো সময়ত হয় য'ত আমাৰ অভাৰঅল স্কিলছবিলাক গোটেইখিনি স্কিলছ আমাৰ ডেভেলপ কৰে চ' এই সময়টোত এদিনো যদি ল'ৰা ছোৱালীয়ে একো নিশিকে তেতিয়াহ'লে এইটো বহুত ডাঙৰ লছ বুলি কোৱা হয় আৰু তেনেস্থলত আমি 1.5 বছৰৰ পৰা আমাৰ শিশুখিনি ভিতৰত আছে চ' মই এইটোৱে ক'ম যে বহুত ধৰণৰ সৰু সৰু এক্টিভিটিজ আৰু মাইণ্ডফুলনেছ মানে মানুহৰ মনোযোগিতা যিটো আমি তেওঁলোক ইমান সৰু শিশুৰ কাৰণে আমি ডেফিনেটলি মেডিটেশ্যন কৰিব নকওঁ কিন্তু তেওঁলোকে যদি মনে মনে অলপ দেৰি বহি থাকে অলপ দেৰি অবজাৰ্ভ কৰে য'ত তেওঁলোকৰ মাইণ্ডফুলনেছ ডেভেলপ হয় য'ত তেওঁলোকে নিজৰ ইমিডিয়েট পৰিৱেশটোত তেওঁলোকে থাকি পেলাই সেই পৰিৱেশটো ভাল পাবলৈ শিকে কাৰণ আমি যেতিয়া ফোনত থাকোঁ বা কিবাত থাকোঁ আমি নিজৰ পৰিৱেশটোত নাই তাৰমানে আমি ফিজিকেলি ইয়াতে আছোঁ কিন্তু মেণ্টেলি বেলেগ এটা ঠাইত আছোঁ কিন্তু আজিকালি যোনটো মাইণ্ডফুলনেছ বুলি কওঁ মনোযোগিতা সেই বস্তুটো কনচেনট্ৰেশ্যন স্কিলছো আমি ল'ৰা ছোৱালীৰ লগত এইবিলাক সময়ত ডেভেলপ কৰিব পাৰোঁ আৰু এইখিনিত কিন্তু আমাৰ যিমানখিনি অভিভাৱক আছে তেওঁলোকে এটা প্ৰচেষ্টা চলাব লাগিব কাৰণ এতিয়া টিচাৰ্ছখিনি দূৰত আছে তেওঁলোকে ডিষ্টেঞ্চ মোড অফ লাৰ্ণিঙত শিকাই আছে তো এইখিনি ঠাইত আমাৰ এটা কোলাবৰেশ্যনত কাম কৰিব লাগিব এই সময়খিনিত আমি অকল শিক্ষকৰ ওপৰত এৰি দিব নোৱাৰোঁ আৰু শিক্ষকেও অকল অভিভাৱকৰ ওপৰত এৰি দিব নোৱাৰে কাৰণ অভিভাৱকখিনি শিক্ষক নহয় আৰু শিক্ষকখিনি অভিভাৱকো নহয় চ' আমাৰ এই জেগাখিনিত এটা কোলাবৰেশ্যন লাগে আৰু এই কোলাবৰেশ্যন দুজনৰ মাজত বুজাবুজি কৰি পেলাই এই ল'ৰা ছোৱালীখিনিক কেনেকৈ এই সময়ছোৱা আগবঢ়াই নিব পাৰি আৰু তেওঁলোকৰ কোনো ধৰণৰ ইম'চনেল ষ্ট্ৰেইন নিদিয়াকৈ সেই বস্তুটো আমি চাব লাগে আৰু আৰ্ট এণ্ড ড্ৰয়িং এণ্ড এইবিলাক এক্টিভিটিজ দিব লাগে আৰু তেওঁলোকক অতি মৰম কৰিব লাগে এই সময়ত ত' মই ভাবোঁ যে এইখিনি যদি আমি কৰিবলৈ পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি আমাৰ এই সময়ত আমি তেওঁলোকৰ সামাজিক আৰু আৱেগিক যোনটো দক্ষতা এইটো বহুত আগুৱাই নিব পাৰিম আৰু তেওঁলোকে এই ষ্ট্ৰেছ সময়বিলাকতো যেতিয়া ডাঙৰ হ'ব তেওঁলোকে মেনেজ কৰিব পাৰিব নিজৰ ষ্ট্ৰেছ বা ক্ৰাইচিছটো বেসিক্যালি এটা কোলাবোরেশন উইথ তেওঁলোকক আমি শিকাব লাগিব এটা লাইফ স্কিল এটা এক্টিভিটিজ যেটো হোমলি এনভায়ৰনমেন্টত সেইখিনি বহুত ধুনীয়াকৈ আপুনি ক'লে থ্যাংক ইউ বাছৰি বাইদেউ এতিয়া মই যাব বিচাৰিছো বিনিতাৰ ওচৰলৈ বিনিতা এই পেণ্ডেমিকৰ সময়ত যেতিয়া অভিভাৱকসকল ঘৰৰ পৰাই কাম কৰিছে তেওঁলোকৰ ওপৰতো প্ৰচুৰ চাপ আৰু প্ৰত্যাহ্বানৰ তেওঁলোকো সন্মুখীন হৈছে আৰু যিটোৰ ফলত মানে তেওঁলোকে ল'ৰা ছোৱালীবিলাকক ভালকে টাইম দিব পৰা নাই যিটো আগতে দিব পাৰিছিলে এতিয়া ৱৰ্ক ফ্ৰম হোম হৈ গ'ল গোটেইখিনি চ' টাইমটো তেনেকে দিব পৰা নাই আৰু সেই এপ্ৰপ্ৰিয়েট কনচেনট্ৰেশ্যনটো তেনেকে দিব পৰা নাই গতিকে এই প্ৰব্লেমটোৰ এটা মানে স্পেচিফিক সলিউশন কিবা আছে নেকি কেনেধৰণে যদি আমি মানে তাৰ পদক্ষেপ ললে ভাল হয় আৰু দুই পক্ষৰে আমি সমতাটো ৰক্ষা কৰি আমি এটা সলিউশন উলিয়াব লাগিব য'ত ধৰক পেৰেণ্টছৰো একো হাৰ্ম নহয় এণ্ড চিলড্ৰেনৰো একো হাৰ্ম নহয় তো যদি আপুনি সলিউশনটো দিয়ে ডেফিনেটলি হেল্পফুল হ'ব Thank you, Midusmita, for the question. Thank you.
চবতকে আগতে মই এটা ইম্পৰ্টেণ্ট কথা কৈ লওঁ আমাৰ মাতৃ অলৰেডি অৰ্চনা বাইদেউ আমাৰ সম্পাদিকা বাইদেউ জনাইছে যে যোৱা বছৰ আমাৰ এটা ষ্টাডি হৈছিলে গ্লোবেল লেভেলত হৈছিলে যিটো ষ্টাডিত আমি পেৰেণ্টেল ষ্ট্ৰেছ আৰু কোপিং ষ্ট্ৰেটেজিৰ ওপৰত আমি ষ্টাডিটো কৰিছিলোঁ আৰু পেৰেণ্টেল ষ্ট্ৰেছটো আমি মেজাৰ কৰিছিলোঁ 3টা লেভেলত লো ষ্ট্ৰেছ মডাৰেট আৰু হাই ষ্ট্ৰেছ হাই লেভেল অফ ষ্ট্ৰেছ তো এতিয়া আমি দেখা গ'ল সেই ষ্টাডিটোত আমি পালো যে কি যিসকল যিসকল অভিভাৱকৰ বা পিতৃ মাতৃৰ যিসকলৰ হাই ষ্ট্ৰেছ আছে তেওঁলোকৰ প্ৰব্লেমো বেছি আৰু যিসকলৰ খুব লো লেভেলৰ ষ্ট্ৰেছ তাহাঁতৰ প্ৰব্লেমছ বিলাকো কম প্ৰব্লেমছটো বৰ জেনেৰিক এটা জেনেৰেল টাৰ্ম হৈ গ'ল প্ৰব্লেম মানে কি বিহেভিয়াৰেল প্ৰব্লেম যে ধৰি লওক বাচ্চাটোক শিশুটিক কেনেকে শিশুটিৰ বিহেভিয়াৰেল মেনেজমেণ্টৰ ক্ষেত্ৰতে হওক বা ডিচিজন মেকিং যিটো আমি কগনিটিভ কেপাচিটি বুলি কওঁ ন যে ডিচিজন মেকিং কেপাচিটি হওক সেনেকুৱা ধৰণৰ প্ৰব্লেমছবোৰ যিবিলাকৰ লো ষ্ট্ৰেছ আছিলে তেওঁলোকৰ খুব কম দেখা গৈছে গতিকে এতিয়া ফাৰ্ষ্টতে যদি আমি যাওঁ যে ষ্ট্ৰেচাৰ্ছসমূহ এই পেণ্ডেমিকৰ সময়ত ষ্ট্ৰেচাৰ্ছসমূহ কি হয় কাৰণ এটা শিশুৰ যদি আমি এটা মানসিক শাৰীৰিক সামাজিক সুস্থতাৰ কথা কওঁ তেতিয়াহ'লে আমি পেৰেণ্টছৰ কথাটো নুই কৰিব নোৱাৰো পেৰেণ্টছৰ ষ্ট্ৰেছ লেভেলটো বহুত ইম্পৰ্টেণ্ট কথা এইটো ক্ষেত্ৰত এগৰাকী মাতৃ হিচাপেও মই এইখিনি কৈছো আৰু এগৰাকী প্ৰফেচনেল হিচাপেও মই দেখি আহিছো গতিকে সেই হিচাপে মই কৈছো যে আৰু যিমান এতিয়ালৈকে ষ্টাডিজ হৈছে ষ্টাডিজৰ মানে যিটো লাষ্টত যিটো ৰিজাল্ট ওলাইছে তাৰ মতেদি কি যে ৱৰ্ক ফ্ৰম হোম খুব এটা মানসিক চাপৰ ডাঙৰ উৎস হৈ পৰিছে ৱৰ্ক ফ্ৰম হোম মাতৃয়ে হওক বা পিতৃয়ে হওক বা যিকোনো অভিভাৱকে হওক তেওঁলোকে এতিয়া ঘৰৰ পৰা কাম কৰিবলগীয়া হৈছে লগতে যিটো আমাৰ ঘৰুৱা কাম কাজ সেইবিলাকো কৰিবলগীয়া হৈছে ল'ৰা ছোৱালীকো চাবলগীয়া হৈছে গতিকে এইটো এটা ট্ৰেমেণ্ডাছ চ'ৰ্চ অফ ষ্ট্ৰেছ হৈ পৰিছে আৰু লগতে আমাৰ কি হৈছে যে আমাৰ ঘৰুৱা যিবোৰ ডমেষ্টিক মানে হেল্প থাকে ন ঘৰুৱা আমাৰ কাম কাজৰ হেল্প কৰা যিবোৰ আমাৰ আগতে আছিলে এতিয়া আমি পেণ্ডেমিকৰ কাৰণে লকডাউনৰ কাৰণে আমি তেওঁলোকৰ হেৰি কাৰণেও আমি আনিব পৰা নাই গতিকে সেইটো এটা ষ্ট্ৰেছৰ হৈ পৰিছে আৰু লগতে বহুত ক্ষেত্ৰত দেখা গৈছে যে ডমেষ্টিক ভায়লেন্স দেখা গৈছে আৰু যিটো আপোনাৰ লেক অফ প্ৰেডিক্টেবিলিটি আমাৰ যিটো এতিয়া মানে পেণ্ডেমিকটো এটা এনেকুৱা আনপ্ৰেডিক্টেবল ঘটনা হৈ গৈছে যে আমি ক'ব নোৱাৰো যদিও আমি চব কৰি আছো যে আমি মাস্ক পৰিধান কৰিছো আমি সামাজিক দূৰত্বতা ৰাখিছো মেইনটেইন কৰি আছো আমি লগতে খুব বেছি হেণ্ড হাইজিন বা যিখিনি আমি দৰকাৰী কাম আমি কৰি আছো আনকি আমি ভেকচিনো লৈছো বা লৈ আছে মানুহবিলাকে কিন্তু তথাপিতো যিবোৰ অভিভাৱক যিবোৰ মাতৃ পিতৃ সকলৰ মাজত এটা অনিশ্চয়তা এটাৰ মানে উদ্ভাৱনা হৈছে যে তেওঁলোকে এতিয়াও ক'ব নোৱাৰে যে আমাৰ শিশুটি সেফ হয় বা আমি সেফ হয় সেইটো বহুত উদ্বিগ্নতাৰ সৃষ্টি কৰিছে খুব বেছি হতাশাত মানুহবোৰ ভুগিছে আৰু লগতে কি হৈছে যে আগতে ধৰি লওক যদি ষ্ট্ৰেছফুল সিচুৱেচন আমাৰ সদায় থাকে এতিয়া যে পেণ্ডেমিক বুলি যে নতুনকৈ হৈছে এনেকুৱা নহয় আমাৰ আগতেও আছিলে এইটো ইনএভিটেবল হয় কিন্তু কথাটো হৈছে কি আগতে আমি বহুত বেলেগ ধৰণৰ কোপিং ইউজ কৰিছিলো যেনেকৈ আমি ওলাই গৈছিলো মানুহৰ লগত কথা পাতিছিলো কিন্তু এতিয়া আমাৰ সেই স্কোপটো নাই গতিকে সেই স্কোপটো নথকাৰ কাৰণেও আমাৰ কি হৈছে ষ্ট্ৰেছ মেনেজমেণ্টটো হোৱা নাই তো সেইটোৱে আমাক আকৌ আমাৰ ব্যৱহাৰিক দিশতে হওক বা আমাৰ মেণ্টেল হেল্থতে হওক আমাৰ অভিভাৱকসকলৰ বৰ বেয়াকৈ এটা মানসিক চাপৰ সৃষ্টি কৰিছে আৰু তাৰ উপৰিও কিছুমান সিংগল পেৰেণ্টছ আছে যোনে অকলে শিশুকো চাবলগীয়া হৈছে আৰু লগতে আপোনাৰ কামো কৰিবলগীয়া হৈছে ঘৰৰ পৰাই হওক বা যিবোৰ ফ্ৰণ্ট লাইনাৰ্ছ আছে সেইটো এটা বেলেগ চিনাৰী ফ্ৰণ্ট লাইনাৰ্ছ বিলাকে আকৌ গৈ অফিচলৈ গৈ পেলাই কাম কৰিবলগীয়া হৈছে হস্পিটেলৰ পৰা কাম কৰিবলৈ হৈছে লগতে ঘৰত বাচ্চাটোৱে পঢ়িছে নে নাই কাৰণ সেইটো এটা এডিশনেল ষ্ট্ৰেছ যে অনলাইন ক্লাছেছ যেতিয়া এতিয়া কৰি আছে বহুত ভালকে কৰি আছে কিন্তু ল'ৰা ছোৱালীৰ কাৰণে সেইটো এটা নতুন চিন্তা হৈ পৰিছে যে মাতৃ পিতৃয়ে যে ক্লাছটো বা কৰিব পাৰিছে নে নাই মই এইফালে চাকৰি এৰিব নোৱাৰো গতিকে এনেকুৱা বিভিন্ন ধৰণৰ ষ্ট্ৰেছৰ মাজত আজি অভিভাৱক বিলাকে মানে কটাবলগীয়া হৈছে দিন আৰু লগতে কিছুমানৰ হয়তো ঘৰৰ একদম খুব নিজৰ পৰিয়ালৰ কোনোবা ঢুকাইছে বা খুব বহুত দিনলৈকে হস্পিটেলত থাকিবলগীয়া হৈছে গতিকে এইবিলাক বিভিন্ন ধৰণৰ ষ্ট্ৰেছৰ এটা আমাৰ সমল বুলিয়ে ক'ব পাৰি এই পেণ্ডেমিকটো আনফৰ্চুনেটলি তো এতিয়া কেনেকুৱা ধৰণৰ প্ৰব্লেমছ আমাৰ পেৰেণ্টছৰ মাজত দেখা গৈছে যে লেক অফ পেচেন্স খুব বেছি পেচেন্স হেৰাই পেলাইছে পেৰেণ্টছে বা অভিভাৱকসকলে মানে পেচেন্টটো একদম কমি গৈছে তেওঁলোকৰ আৰু মই একদম প্ৰেক্টিকেল ফিল্ডত যিখিনি মই দেখি আছো মই ডিল কৰি আছো বা নিজে এগৰাকী মাতৃ হিচাপে মই যিখিনি মোৰ যিটো মোৰ মানে অভিজ্ঞতা মই সেই মানে অভিজ্ঞতাৰ ওপৰত কৈ আছো যে ইৰিটেবিলিটি খুব বাঢ়িছে সৰু কথাত খং উঠিব ফ্ৰিকুৱেণ্টলি এংগাৰ আউটবাৰ্ষ্ট হয় আৰু টোপনি নহা হৈছে বহুতৰে আৰু
যিটো ল'ৰা ছোৱালীক আগতে শিশুসকলৰ লগত যেনেকে আগতে এটা কোৱালিটি টাইম অফিচত যি কৰিলে ঘৰলৈ আহি পেলাই অলপ সময় হ'লেও কোৱালিটি টাইম দিছিলে, কিন্তু এতিয়া সেই কোৱালিটি টাইমৰ একদম অভাৱ হৈ গৈছে। কাৰণ যিখিনি সময় পোৱা যায় সেইখিনি সময়ত হয়তো হোমৱৰ্ক কৰাব লাগে, নহ'লে ক্লাছ কৰাব লাগে, বিভিন্ন ধৰণৰ সেনেকুৱা ধৰণৰ বহুত ধৰণৰ ডিফিকাল্টি দেখা পোৱা গৈছে দেই। আৰু লগতে শিশুসকলৰ আউটলেট নোহোৱাৰ কাৰণে, মানে আগতে তেওঁলোক বহুত এনাৰ্জেটিক হয়, শিশুসকলে খেলা ধূলা বহুত কৰিছিলে। এতিয়া সেনেকুৱা ধৰণৰ খেলা ধূলা কৰিবলৈ তেওঁলোকক মানে স্কোপ দিব পৰা যোৱা নাই, যাৰ কাৰণে কি হৈছে যে বহুত ধৰণৰ বিহেভিয়াৰেল প্ৰব্লেমছ হৈছে ল'ৰা ছোৱালীৰ। হয়তো বহুতে স্ক্ৰীন এডিকশ্যন হৈছে, এইটো এটা একদম আনাদাৰ গ্ল'বেল পেণ্ডেমিক, যে মানে স্ক্ৰীন এডিকশ্যন বা মোবাইল খুব বেছি চাব, মানে সিহঁতক ভেৰি ট্ৰু এণ্ড দেন সিহঁতে ধৰি লোৱা মোবাইল, আমি এজ এ পেৰেণ্ট আমি সিহঁতক চাবলৈ দিওঁ যে ঠিক আছে তই ক্লাছটো কৰ, মোবাইল চা বা যি লেপটপটো ইউজ কৰিবলৈ আমি ক্লাছটো কৰিবলৈ দিওঁ, তাৰপিছত হোমৱৰ্ক কৰিব দিওঁ। দেন when তাহাঁতে যেতিয়া বিচাৰে যে মানে অ'কে অলপ সময় কিবা এটা চাওঁ, তেতিয়া আমি টেনশ্যনতে, মানে পেৰেণ্টছৰ ষ্ট্ৰেছ থাকে ন, পেৰেণ্টছে ভাবিব যে কি এইটো যদি মই কৰিব দিওঁ দেন সি তাৰ এডিকশ্যন হ'ব, চকু বেয়া হ'ব, তো তেতিয়া পেৰেণ্টছে বাধা কৰিব। তো সেনেকুৱা ধৰণৰো এটা এডিশনেল এটা প্ৰব্লেম দেখা পোৱা গৈছে দেই। মানে গতিকে এতিয়া আমি আল্টিমেটলি দেখিছো কি হৈছে যে পেৰেণ্টছ বিলাকৰ খুব পঢ়িবলৈও বেছি হতাশা। হয়, এতিয়া আমি দেখিব পাৰিছো যে বিনীতা পঢ়িবলৈও আমি মোবাইলটো বা লেপটপটো ইউজ কৰিছো, পাছ টাইম কৰিবলৈও বা ভিডিঅ'জ কিবা চাবলৈও ৰিক্ৰিয়েচনেল ৱেত, সেইটো হ'লেও মই মোবাইলটো ইউজ কৰিছো। চ' আল্টিমেটলি মই কিমান সময় মোবাইলটোত স্পেণ্ড কৰিছো সেইটো ময়ো আনএৱেৰ। বা এজ এ পাৰ্চন আমিও আনএৱেৰ। এক্সেক্টলি, সেইটোৱে মই কৈছো। আমাৰ স্ক্ৰীন টাইম বাঢ়ি গৈছে। এজ এ পেৰেণ্ট আমাৰ বাঢ়ি গৈছে একচুৱেলি। আমি পেৰেণ্ট হিচাপেও মানে আমি ষ্ট্ৰেছত কি কৰি আছো, আমাৰ কাৰণে আমাৰ বেলেগ কপিং নোহোৱা হৈ গৈছে ন। গতিকে আমি মোবাইল আমাৰো তেনেকে বাঢ়ি গৈছে। তো মই আমাৰ বুলি কৈছো বিকজ মই নিজেও এগৰাকী মাতৃ। তো এংজাইটি বহুত বাঢ়িছে, ডিপ্ৰেছন বাঢ়িছে, আনকি আমাৰ চুইচাইডেল থটছ বহুত পেৰেণ্টছৰ মাজত দেখা গৈছে, বহুত বেছিকৈ দেখা গৈছে। গিল্ট, তাৰপিছত কি হয় যে গিল্ট ফিলিং হয় যে মই ভালকৈ চাব পৰা নাই। তাৰপিছত গ্ৰীফ হৈছে। চ' এইবিলাক এতিয়া বহুত পেৰেণ্টছৰ মাজত দেখা পোৱা গৈছে। নেক্সট হৈছে কি যে আমি কেনেকে এইটো আমি ইয়াৰ পৰা অভাৰকাম কৰিব পাৰো, সেইটো এটা ইম্পৰ্টেণ্ট কথা। তো ফাৰ্ষ্ট অফ অল আমি যেতিয়া মাতৃৰ সেই চাৰ্ভেটো কৰিছিলো, তেতিয়া দেখা গৈছিলে যে যিসকল পেৰেণ্টছৰ, যিসকল অভিভাৱকৰ ষ্ট্ৰেছ লেভেলটো ল', তেওঁলোকৰ কি আছিলে, তেওঁলোকৰ কপিঙৰ ভিতৰত এটা ইম্পৰ্টেণ্ট পইণ্ট আছিলে যে ছেল্ফ কেয়াৰ। আৰু ছেল্ফ কেয়াৰ বস্তুটো, সেইটো ছেল্ফ কেয়াৰটো এটা মানে WHO ৰ পৰাও এটা ৰেকমেণ্ডেড এটা ৱে হয়, টেকনিক হয়, ষ্ট্ৰেছ ৰিডিউচ কৰিব পৰা। ঠিক আছে। তো প্ৰথম কথা আমি ল'ৰা ছোৱালীক আমি শিকাব লাগিব, হয় নাই, যে আমি শিশুসকলক শিকাব লাগিব। কিন্তু ইম্পৰ্টেণ্ট কথা আৰু ফানি কথাটো এইটো যে আমি শিশুসকলক কথা কৈ শিকাব নোৱাৰো যে তুমি এইটো কৰা, তুমি সেইটো কৰা। জেনেৰেলি আমি সেনেকুৱা কৰো, বাট শিশুসকলে কি কৰে, আমাক চাই থাকে, তাহাঁতে আমাক দেখি থাকে, হয়, অনুকৰণ কৰে আৰু আমাক অবজাৰ্ভ কৰিয়ে সিহঁতে শিকে। গতিকে যেতিয়া আমি যেতিয়া ষ্ট্ৰেছফুল চিটুৱেশ্যন এটা হ'ব, এতিয়াতো আমি চবে দিন ৰাতি একেলগে আছো শিশুসকলে, আমাৰ ফ্ৰণ্টলাইনাৰ্ছৰ বাহিৰে যিবোৰ আছে। তো তেতিয়া কি হয় যে শিশুসকলে দেখা পায় যে মোৰ মায়ে এটা ষ্ট্ৰেছফুল চিটুৱেশ্যনত কি কৰিছে, খং কৰিছে নে ফূৰ্তি কৰিছে নে কেনেকে ৰেছপণ্ড কৰিছে নে ৰিয়েক্ট কৰিছে, সেইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়। তো তাৰপিছত আৰু সিহঁতক আমি ক'ব নালাগে তুমি কেলে খং কৰিছা, সিহঁতে শিকিলে। নেক্সট সিহঁতৰ যেতিয়া ষ্ট্ৰেছ হ'ব, সিহঁতে এক্সেক্টলি সেইটো বিহেভিয়াৰে দেখাব। গতিকে ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য পেৰেণ্টছ টু বি আৱেৰ, নিজৰ যিটো বিহেভিয়াৰ সেইটোৰ ওপৰত আৱেৰ হোৱাটো খুব ইম্পৰ্টেণ্ট। আৰু ছেল্ফ কেয়াৰ খুব ইম্পৰ্টেণ্ট পেৰেণ্টছৰ কাৰণে, কাৰণ যেতিয়ালৈকে নিজৰ সহায়তা আমি নকৰো, নিজৰ সহায় নকৰো, তেতিয়ালৈকে আমি আমাৰ শিশুৰো সহায় কৰিব নোৱাৰো। গতিকে আমি এটাই কাম সকলোতকে ভালকে কৰিব পাৰো, সেইটো আমাৰ প্ৰেচিডেণ্ট মেমে শিকাইছিলে, লিতা মেমে, যে আমি অকল আমাৰ নিজকে ভাল পাব বেছিকে ভালকে পাৰো। তো সেইটো সকলো পেৰেণ্টছক মই আজি কৈছো, যোনে শুনি আছে বা শুনিব আমাৰ প্ৰগ্ৰাম, প্লিজ start loving yourself, okay? Start taking care of yourself. নিজৰ কেয়াৰ লোৱা ষ্টাৰ্ট কৰক। আৰু ষ্ট্ৰেছটো ইনএভিটেবল অলৰেডি মই কৈছো, গতিকে আমি এটা ইতিবাচক উপায় এটা চাব লাগিব যে এইখিনি সময়ত যদিও আমাৰ বহুত আনপ্ৰেডিক্টেবিলিটি হৈ আছে, বহুত অনিশ্চয়তা আছে, কিন্তু আমি এইখিনি সময়ত এটা এনেকুৱা এটা ইতিবাচক ভাৱধাৰা ল'ব লাগিব, য'ত নেকি আমি চাব পাৰো যে অকল পেণ্ডেমিকে অকল নেগেটিভলি আমাক এফেক্ট কৰা নাই,
পেণ্ডেমিকত বহুত ধৰণৰ ৰিচাৰ্চত দেখা গৈছে যে এই পেণ্ডেমিকে কিছুমান পজিটিভ এফেক্টটো দিছে, যেনেকৈ বহুত মানুহৰ মাজত ৰেজিলিয়েন্স বাঢ়িছে, বহুত মানুহৰ একচেপ্টেন্স বাঢ়িছে। গতিকে সেই বস্তুখিনিও আমি পেৰেণ্টছ হিচাপে আমি কথাখিনি আলোচনা কৰিব লাগিব শিশুসকলৰ আগত, ঠিক আছে। গতিকে পজিটিভিটিটো আমি অলপ প্ৰমোট কৰিব লাগিব। আৰু নেক্সট সবতকে ইম্পৰ্টেণ্ট পইণ্ট, মই বেছি সময় নলওঁ, জাষ্ট এইখিনি মেনশ্যন কৰি দিব লাগিব, বিকজ দিছ ইজ ৰিয়েলি ইম্পৰ্টেণ্ট, যে কি যে ফ'কাছিং অন হলিষ্টিক ৱেলবিং। আমি অকল যদি আমি কৈ থাকো যে মানসিক শাৰীৰিক নহ'ব, এটা আমি সামগ্ৰিক দিশত আমি সুস্থতাটো কথা আমি পাতিব লাগিব, বা সুস্থতাৰ বিষয়লৈ আমি বেলেগকো আৱেৰ কৰিব লাগিব। আৰু লগতে আমি নিজে এজ এ পেৰেণ্ট আমি নিজে সেইটো সামগ্ৰিক সুস্থতাৰ কাৰণে আমি ধ্যান দিব লাগিব। এতিয়া সামগ্ৰিক সুস্থতা মানে কি, যে শাৰীৰিক সুস্থতা, মানসিক সুস্থতা, আধ্যাত্মিক সুস্থতা আৰু সামাজিক সুস্থতা। গতিকে আৰু লগতে কাৰ কাৰণে, অকল মোৰ কাৰণে নহয় বা মোৰ শিশুটিৰ কাৰণে নহয়, আমাৰ ফেমিলিত যোন আছে প্ৰত্যেকটো মানুহৰ কাৰণে সেইটো হ'ব সামগ্ৰিক সুস্থতা, প্ৰত্যেকজন মানুহ আৰু প্ৰত্যেকটো দিশ। আৰু তাৰ কাৰণে আমি কি কৰিব লাগিব, ভেৰি ইজি থিংছ, আমি সৰু বস্তু যেনেকে মেণ্টেল হাইজিন, একদম মানে মই চাইণ্টিফিক ৱৰ্ড ইউজ নকৰাকৈ মই সৰুকে একদম চবেই বুজিব পৰাকৈ কৈ আছো, যে আমি ভালকে খাব লাগিব সময়ত। চবতকে ডাঙৰ কথা, আমি ৰুটিন এটা ফাৰ্ষ্ট আমি এটা ৰুটিন বনাব লাগিব। আৰু সেই ৰুটিনটো অকল শিশুটিক দি দিলে নহ'ব যে তুমি এইটো কৰা সিটো কৰা। ফাৰ্ষ্ট আমি নিজে ৰুটিনটো ফ'ল' কৰিব লাগিব, ভালকে খাদ্য খাব লাগিব, পানী ভালকে খাব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, ভালকে শুব লাগিব, মানে ৰেষ্টটো খুব ইম্পৰ্টেণ্ট, ৰেষ্ট ল'ব লাগিব, হাঁহিবৰ কাৰণে অলপ সময় ওলাব লাগিব, যাতে আমি চবেই মিলি পেলাই এটা সময়ত আমি ধুনীয়াকৈ কথা পাতি ফূৰ্তি কৰিব পাৰো, সেই সময়খিনিও আমি মেনেজ কৰিব লাগিব। আৰু ল'ৰা ছোৱালী আমি যিমান পাৰো সিহঁতক অলপ আৱেগটো আমি এক্সপ্ৰেছ কৰিব লাগিব, মৰম কৰিব লাগিব, দেখাব লাগিব, হাগ কৰি পেলাই হওক বা যি হওক, তাহাঁতে বুজিব লাগিব যে মায়ে মোক বুজি পায় বা দেউতাই মোক বুজি পায়। মেডিটেশ্যন কৰিব পাৰে আপোনালোকে, মেডিটেশ্যন কৰাটো খুব মানসিক চাপৰ কাৰণে খুবেই ভাল। আৰু এটা বেলেঞ্চ এপ্ৰ'চ, যে এনি টাইম খং অনুশাসন নহয়, অনুশাসন আৰু লগতে অলপ লিবাৰ্টি, আমি এটা বেলেঞ্চ এপ্ৰ'চ এটা ল'ব লাগিব শিশুসকলৰ কাৰণে। আৰু আমি যদিও আমি সামাজিকভাৱে সকলোৰ লগতে লগ হ'ব পাৰে, আমি কল কৰি পেলাই হ'লেও, ভিডিঅ' কল কৰি পেলাই হ'লেও ফেমিলি মেম্বাৰ্ছৰ লগত এটা ৰিলেশ্যনশ্বিপ যাতে আমি মেইনটেইন কৰিব পাৰো, সেইটো চাব লাগিব। ডান্স কৰিব পাৰো, আমি নিজেও কৰিব পাৰো, শিশুকো আমি একেলগে লৈ পেলাই, মইতো খুব কৰো বাৰু, ডান্স কৰিব পাৰো, আমি গান গাব পাৰো। শিশুসকলক তেনেকে আমি আগুৱাই অলপমান মানে মেণ্টেলি বুষ্ট কৰিব লাগিব। আৰু লগতে ইনডোৰ গেমছ কিছুমান ল'ৰা ছোৱালীক খেলাব পাৰো। লাষ্ট ইম্পৰ্টেণ্ট কথাটো হৈছে কি, যে আমি ৰেছপণ্ড কৰিব লাগিব ৰেডাৰ দেন ৰিয়েক্টিং। আমি ৰিয়েক্ট নকৰাকৈ আমি ৰেছপণ্ড কৰিব লাগিব। আৰু ৰাতিপুৱা উঠি গ্ৰেটিটিউড, যিটো আমি পজিটিভিটি মানে প্ৰমোট কৰা কথা কৈছিলো, তো আমাৰ জীৱনত কি ভাল আছে এতিয়া, যে আমি একেলগে আছো, যিখিনি ভাল আছে সেইখিনিত আমি ফ'কাছ কৰি গ্ৰেটিটিউড প্ৰেক্টিচ এটা কৰিব পাৰো। চ' মোৰ ফালৰ পৰা এইখিনিয়ে ক'ব লগীয়া আছিলে। ধন্যবাদ মৃদুস্মিতা, আৰু সকলোকে ধন্যবাদ ফৰ ইউৰ পেচেণ্ট হিয়াৰিং। থেংক ইউ বিনীতা, বহুত ধুনীয়াকে ক'লা। তাৰে মই হাইলাইটটো অলপ কৈ দিছো। ৰুটিনটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ৰুটিনটো ইম্পৰ্টেণ্ট এই কাৰণে, কাৰণ যিহেতুকে এতিয়া চবখিনি কাম আমি ঘৰৰ পৰা কৰিছো, চ' ৱৰ্ক লাইফ আৰু ফেমিলি লাইফটোৰ মাজত এটা মানে বহুত হেৰি হৈ গৈছে, ডিফাৰেঞ্চ নোহোৱা হৈ গৈছে। চ' ৰুটিনটো যেতিয়া থাকিব, আমি ভাগে আমি নিজকে প্ৰস্তুত কৰিব পাৰিম যে এই পাৰ্টিকুলাৰ টাইমটোত আমি এইটো কাম কৰিব লাগিব। দেন যিটো টাইম শ্লট আছে সেইটোত মোৰ পাৰ্টিকুলাৰলি ফেমিলি টাইম বা মোৰ চিলড্ৰেনৰ লগত মই কিবা এটা কৰিলো। চ' সেই পাৰ্টিকুলাৰ ৱেত যদি আমি অৰ্গেনাইজ কৰো, তেতিয়াহ'লে আমাৰ লাইফটো বেছি ইজি হৈ যাব এই বৰ্তমান পৰিস্থিতিত। চ' থেংক ইউ বিনীতা। এতিয়া মই আগবাঢ়িব বিচাৰিছো জলি বাইদেউৰ ওচৰলৈ। জলি বাইদেউ, এই কঠিন সময়খিনিত আমি শিশুসকলক অভিভাৱক আৰু শিক্ষকে কেনেধৰণে আচলতে সহায় কৰিব পাৰো? যিহেতুকে ডক্টৰ বাসৱীয়ে আগতেও কৈছিলে, চ' সেই পইণ্টটোৰ পৰাই মই টানিছো যে এটা কলাবৰেটিভ এপ্ৰ'চ হয়। এতিয়া আমি তেওঁলোকক এটা কলাবৰেটিভ ৱেত হেল্প কৰিব লাগিব। চ' কেনেকুৱা ৱেত আমি তেওঁলোকক আচলতে হেল্প কৰিব পাৰো, তাৰ বিষয়ে যদি আপুনি অলপ জনায়। ধন্যবাদ মৃদুস্মিতা। গোটেই কথাখিনি হ'ল, এতিয়া এই গভীৰ অতিমাৰীৰ এই যিটো প্ৰভাৱ, নেতিবাচক প্ৰভাৱ আমাৰ বিশ্বৰ প্ৰতিটো স্তৰৰ, প্ৰতিটো শ্ৰেণীৰ সকলো জনসাধাৰণৰ ওপৰত পৰিছে, আৰু গতিকে সেই প্ৰভাৱ নিশ্চয় আমাৰ শিশুসকলৰ ওপৰতো পৰিছে। এতিয়া কথাটো হ'ল, আমাৰ য'ত সমস্যা আছে তাত সমাধানো আছে। সেই কথাষাৰ যদি আমি আগত ৰাখি আমি আমাৰ কিছুমান বিকল্প উলিয়াব চেষ্টা কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় এই সমস্যাটোৰ 100% নহ'লেও আমি
50% যদি আমি নোহোৱা কৰিব পাৰোঁ তেতিয়া শিশুসকল নিশ্চয় উপকৃত হ'ব। গতিকে মই এই যিখিনি প্ৰাক শৈশৱ কালৰ শিশু সেইসকলক বিশেষভাৱে মই এই এমফাচিছ দি মই কথাখিনি ক'ব বিচাৰিছোঁ যে মই আগতে উল্লেখ কৰিছোঁ যে এই শ্ৰেণীৰ শিশুসকলৰ বিকাশ অতি স্পৰ্শকাতৰ, অতি চিন্তনীয়, কিয়নো এইখিনি সময়টো আমাৰ ৰৈ নাথাকে, সময় প্ৰতি মিনিটছ আৱাৰ্ছ হিচাপে প্ৰতি সময়টো গৈ থাকে, কিন্তু এই সময়বোৰত তেওঁলোকৰ বিকাশৰ এটা স্তৰ গৈ থাকে। গতিকে আমি সেই সময়খিনিক কেনেকৈ ধৰি ৰাখিম, কেনেকৈ সেই সময়খিনিক আমি প্ৰকৃতৰ অৰ্থত ব্যৱহাৰ কৰিম, সেই কথাখিনি অন্তত আমাৰ অভিভাৱকসকলে শিক্ষকসকলৰ সৈতে একেলগ হৈ যাতে এটা প্লেন কৰে, শিশুসকলক কেনেকৈ ঘৰত থাকিয়ে সেই টোটেল সামগ্ৰিক সৰ্বাংগীন বিকাশটোত সহায় হোৱাকৈ কিছুমান সৰু সৰু ঘৰৰ ভিতৰতে ঘৰৰ ডেইলি লাইফ এক্টিভিটিজৰ মাজতেই কেনেকৈ তেওঁলোকে এই প্ৰত্যেকটো দিশৰ বিকাশৰ কাৰণে সৰু সৰু কিছুমান কাম কৰিব পাৰে, সেইটোত মই আলোকপাত কৰিব বিচাৰিছোঁ। এইটো কাৰণেই যিহেতু আমি এতিয়া ঘৰতেই সকলোখিনি এডজাষ্ট কৰিব লাগিব, মেনেজ কৰিব লাগিব, আৰু শিক্ষকসকলৰ সৈতে প্ৰত্যেকটো দিশত আলোচনা বিলোচনাৰ মাজেৰে কথাটো এক্টিভিটি এটা কিবা এটা লৈ পেলাই ল'লে সেই বিকাশটোৰ কাৰণে এইখিনি এটা এক্টিভিটি লৈছোঁ বুলি আলোচনা কৰি সেই কামটো কৰিবলৈ গ'লে নিশ্চয় আমাৰ শিশুসকলৰ এই বিকাশ স্থবিৰ হৈ নাযায়। মই এতিয়া ক'ব খুজিছোঁ যে এটি শিশুৰ সৰ্বাংগীন বিকাশ বুলি ক'লে আমাৰ এটা সেই সৰ্বাংগীন বিকাশ স্বাভাৱিকভাৱেই হৈ থাকে, কিন্তু আমাৰ এটা পৰিকল্পিত এটা ষ্টাডি বা হেৰিৰ কাৰণে কৰিছে যে আমাৰ এই বিকাশ আমি 5টা ভাগত ভাগ কৰিব পাৰোঁ, যে শাৰীৰিক, বৌদ্ধিক, ভাষাৰ বিকাশ, সামাজিক আৰু আৱেগিক বিকাশ, লগতে সৌন্দৰ্যবোধ আৰু সৃজনশীল বিকাশ। এতিয়া কথাটো হ'ল এই বিকাশ আমি 5 ভাগত ভগাই লৈছোঁ। এই কথাখিনি শুনাৰ লগে লগে হয়তো বহুতে ভাবিব, অলপ ভয় লাগিব পাৰে, কিন্তু আচল কথাটো হ'ল এই বিকাশখিনি কোনো এটা ইণ্ডিপেণ্ডেণ্ট বিকাশ নহয়, ইটোৰ লগত সিটো সংযোজিত হৈ থাকে, ইটো বিকাশৰ লগত সিটো বিকাশ সামগ্ৰিকভাৱে একগোট হৈ থাকে। গতিকে মই কিছুমান সৰু সৰু এক্টিভিটি অভিভাৱকসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ, য'ত আমি এই বিকাশখিনি ঘৰত থাকিয়ে আমি যাতে সম্পূৰ্ণ কৰিব পাৰোঁ, শিশুসকলক দিব পাৰোঁ। গতিকে আমি প্ৰথমেই যাব খুজিছোঁ যে শাৰীৰিক বিকাশত আমি 2 ধৰণৰ বিকাশ আমাৰ ইনক্লুড হৈ থাকে, স্থূল মাংসপেশী আৰু সূক্ষ্ম মাংসপেশীৰ বিকাশ। এতিয়া স্থূল মাংসপেশীৰ বিকাশৰ কাৰণে ইতিমধ্যে ডক্টৰ বাসৱী কৈ গৈছে যে দৌৰা, জঁপিওৱা এই ধৰণৰ কামখিনি এটা স্বাভাৱিক বিকাশ শিশুসকলৰ কাৰণে। কিন্তু আজিৰ এই অতিমাৰী সময়ত যেতিয়া এটা ৰুমৰ মাজত, এটা ঘৰৰ ভিতৰত এইসকল শিশু আবদ্ধ হৈ থাকিবলগীয়া হৈছে, তেওঁলোকে সেই স্বাভাৱিক সুযোগটো তেওঁলোকে পোৱা নাই। কিন্তু আমি জানো হাত সাৱটি বহি থাকিলে হ'ব? আমি এটা বিকল্প উলিয়াব লাগিব। যেনেকৈ তেখেতে কৈছে যে এটা বিকল্প বাহিৰত যেনেকৈ কৰিছে, যে এটা কৰ্ণাৰ ৰেডি কৰি দিছে, ঠিক তেনেকৈ আমি এতিয়া জঁপিয়া এনেকুৱা হৈছে আজিকালি সৰু সৰু ঘৰ, হয়তো জঁপিয়ালে ঘৰটোত ইমান স্পেচ নাই, খেলি মেলি হ'ব বুলি বহু সময়ত সেই স্বাভাৱিক বিকাশখিনি, সেই স্বাভাৱিক কামখিনি কৰি থাকোঁতে বহু সময়ত পেৰেণ্টছেই ক'ব বিচাৰিছে যে নাই নকৰিবি, এনেকুৱা ধৰণৰ চিটুৱেশ্যনো আহে। কিন্তু সেইটোকে নকৰি যদি আমি চিষ্টেমেটিকেলি জঁপিওৱাৰ কাৰণে আমি এডাল ৰছীকে আমি টানি দিলোঁ ৰুমটো ইটো মূৰৰ পৰা সিটো মূৰলৈ টেম্পৰেৰিলি, তাতে কিবা শিশুজনে জঁপিয়ালে ঢুকি পোৱাকৈ সামগ্ৰী ওলমাই দিলোঁ, আৰু সেই শিশুজনক আমি উৎসাহিত কৰিলোঁ যে তুমি জঁপিওৱা, সেইটো জঁপিয়াই তুমি আনিলে তাৰ টোপোলা এটা কৰি দিলোঁ, তাতে কিবা বস্তু সোমোৱাই থৈছোঁ, তাৰ ভিতৰত তুমি কিবা পাবা। সেই ধৰণে আমি যদি উৎসাহ জন্মাওঁ, সেই শিশুটোৱে নিশ্চয় এটা জঁপিয়াই পেলাই বস্তুটো আনি সেই বস্তুটো চাই পেলাই সেইটো এটা এক্টিভিটি আমি তেনেকৈ দিব পাৰোঁ। বা আমি ঘৰৰ ভিতৰতে এনেকুৱা টাইলছৰ বিভিন্ন ধৰণৰ চিত্ৰ সাধাৰণতে থাকে, বা নিজেই কেইটামান চাৰ্কেল কৰি দিলোঁ, সেই চাৰ্কেল কেইটাত এবাৰ ইফালে জঁপিয়াব দিলোঁ, এবাৰ ইফালে 10 বাৰ জঁপিয়াই আহিব দিলোঁ, এবাৰ উভতি 10 বাৰ জঁপিয়াব দিলোঁ। সেইটো আমি চিটুৱেশ্যন তাত ক্ৰিয়েট কৰিব, নেচাৰেল এনভাইৰনমেণ্টটোৰ পৰা আমি সেই বস্তুটো ঘৰৰ ভিতৰলৈ লৈ আহিব লাগিব। সেই ধৰণৰ এক্টিভিটি কৰিলে আমাৰ স্থূল মাংসপেশীৰ বিকাশ নিশ্চয় হ'ব।
আৰু আৰু এতিয়া মই এটা দুটা কৈ দিয়াৰ পাছত নিজেও সব অভিভাৱকে গম পাব এইখিনি কথা গতিকে এইটো এটা ক্ৰিয়েটিভ বস্তু এইটো ইয়াৰ পিছত এটাৰ পিছত এটা বস্তু ওলাই গৈ থাকে তাৰপিছত সূক্ষ্ম মাংসপেশী বিকাশ বুলি ক'লে আমি সাধাৰণতে এই 3টা আঙুলিৰে আমি যিখিনি কাম কৰিব পাৰো সেইখিনি যিটো কন্ট্ৰল যিটো আমাৰ হাতত আহে সেইখিনি বিকাশ হোৱাৰ শক্তিখিনিকে আমি সূক্ষ্ম মাংসপেশী বিকাশ বুলি ক'ব খোজো এতিয়া এই বিকাশটোৰ কাৰণে অভিভাৱকসকলে কিছুমান এক্টিভিটি ল'ব পাৰে যেনেকে আমি কিছুমান আমাৰ হাতত আছে দাইল ৰাজমাহ এই ধৰণৰ বস্তুবোৰ আমি যদি শিশুসকলক এটা বাটিত দিলো আৰু এটা ওচৰতে খালী বাটি থৈ ইটো বাটিৰ পৰা সিটো বাটিত থব দিলো এই 3টা আঙুলি ব্যৱহাৰ কৰি বহুত ধৰণৰ এক্টিভিটি অভিভাৱকৰে নিজেই উলিয়াব পাৰিব সেইখিনি কাম যদি অভিভাৱকসকলে কৰে নিশ্চয় শাৰীৰিক বিকাশটো ৰৈ নাযায় আৰু শিশুসকল এই স্থবিৰ হৈ নপৰে কিয়নো এতিয়া বহু সময়ত দেখা যায় আমি এতিয়া ফোনটো এইটো নিশ্চয় আমি মানি ল'ব লাগিব যে বিকল্প হিচাপে আমি অনলাইন ক্লাছেছবোৰ লৈছো কিন্তু ইমান সৰু ল'ৰা ছোৱালীৰ বিশেষ ক্লাছ নহয় গতিকে তথাপিও যেতিয়া অভিভাৱকসকল নিজেই ব্যস্ত তেওঁৰ অনলাইন মিটিংছ থাকে তেওঁৰ অনলাইন ৱেবিনাৰ থাকে বা তেওঁলোকৰ ৱৰ্ক ফ্ৰম হোম চলি থাকে কিন্তু তথাপিতো প্ৰায়ৰিটি দিবই লাগিব শিশুজনৰ কাৰণে আমি অলপ সময় উলিয়াবই লাগিব সেই সময়খিনি তেওঁ প্ল্যান কৰিলে নিশ্চয় পাৰিব গতিকে তেওঁ যদি এটা প্ল্যান কৰে সেই প্ল্যান কৰিলে নিশ্চয় শিশুজনৰ কাৰণে সেই সময়খিনি উলিয়াব পাৰিব ইয়াৰ পাছত আহিছো মই বৌদ্ধিক বিকাশৰ বাবে আচলতে কথাটো বৌদ্ধিক বিকাশ বুলি কৈ দিয়াৰ লগে লগে বহুত ডাঙৰ কিবা এটা যেন লাগে আচলতে তেনেকুৱা কোনো কথা নহয় শিশুসকলক বৌদ্ধিক বিকাশ কৰিবলৈ যাওঁতে আমাৰ মূলতঃ 3টা বিষয় আমি ধৰো প্ৰাক পঠন প্ৰাক লিখন আৰু প্ৰাক গাণিতিক ধাৰণা এটা প্ৰাক পঠন বুলি ক'বলৈ যাওঁতে আমি কি কৰিব পতককে হয়তো ভাবিব পাৰো যে কি কৰিবনো কিন্তু প্ৰাক পঠন কৰিবলৈ যাওঁতে আমি কিছুমান কাম কৰিব পাৰো যে আচলতে প্ৰাক পঠনটো আমি চৌপাশত প্ৰথম আৰম্ভ কৰো আমাৰ চৌপাশত ধৰক শিশুজনক আমি মেগী শব্দটো নাজানে মেগীৰ স্পেলিংটো নাজানে কিন্তু মেগী পেকেটটো দেখিলে শিশুসকলে জানে যে সেইটো মেগী ঠিক তেনেকে সেইটো সাইট ৰিড কৰি পেলাই তেনেকে বিভিন্ন আমি যদি এক্টিভিটি দিওঁ যে যোৱা তোমাৰ পাউডাৰটো লৈ আহা তোমাৰ পাউডাৰ জনসনৰ পাউডাৰটো লৈ আহা বা তোমাৰ কিবা সেই প্ৰথমবাৰ হয়তো যাব পাউডাৰটো আনিব হয়তো ভুল হ'ব পাৰে কিন্তু তেওঁ পাৰ্টিকুলাৰকে আপুনি যদি কয় যে নহয় জনসন তোমাক যে দিওঁ পাউডাৰটো হেনেকে কৈ পেলাই যে সেই পাউডাৰটো আনে তাৰ পাছত লাহে লাহে দেখিবা জনসন লিখা প্ৰত্যেকটো বস্তু তেওঁ চিনাক্ত হৈ গ'ল সেইটো এটা হ'ল আমাৰ প্ৰাক পঠনৰ প্ৰক্ৰিয়া আৰু এটা বস্তু হ'ল আমি শিশুসকলক সাধু কোৱা খুব প্ৰয়োজন এতিয়া সাধু আমি যেতিয়া কওঁ দুই ধৰণে কওঁ তথাপি আমি যদি কিতাপ চাই সাধু কওঁ সেই কিতাপ চাই সাধু কওঁতে আমি শিশুসকলক প্ৰাক পঠনৰ ধাৰণা দিয়াৰ কাৰণে এটা কাম কৰিব লাগে এই ধৰক আমি এখন সাধু কিতাপ লৈছো এই সাধু কিতাপখনৰ বিষয়ে এই সাধুটো যেতিয়া আমি কওঁ শিশুজনক এই লাইনটো আমি যেতিয়া পঢ়ি দিম যে বিমলে এটা লুংলুঙীয়া বাটেৰে পঢ়াশালীলৈ অহা যোৱা কৰে এই যে আমি এই এফালে বাওঁফালৰ পৰা সোঁফালে কলমটো অনান এইফালে নিছো পঢ়ি থাকোতে এবাৰ এফালে নিলো শেষ হ'ল আকৌ ইয়ালৈ নিলো তেতিয়া শিশুজনৰ ধাৰণাটো সেই ধাৰণাটো আহে যে পঢ়িলে আমি বাওঁফালৰ পৰা সোঁফাললৈ ট্ৰেক কৰিব লাগিব এই ধৰণে আমি কিছুমান এক্টিভিটি কৰিব পাৰো শিশুজনক খুব বেছি এক্সট্ৰা এফৰ্টটো দিব নালাগে কিন্তু আমি কৰিব পাৰো প্ৰাক লিখনৰ কাৰণে আমি শিশুজনৰ ওচৰত যথেষ্ট পৰিমাণে কাগজ বা তাৰপিছত ৰং পেঞ্চিল লিখাৰ সকলো সামগ্ৰী দি পেলাই যদি আমি শিশুসকলক কওঁ যে যিকোনো যি মন যায় তাকে লিখা প্ৰথমতে চাব তেতিয়া স্ক্ৰিবলিং কৰি যেতিয়া স্ক্ৰিবলিং কৰিব শিশুজনক আমি তেতিয়া পেৰেণ্টছে এটা সময়ত আমি যদি এটা সাৰ্কেল কৰি দিওঁ আৰু শিশুজনক যদি আমি কওঁ যে সাৰ্কেলটোৰ ভিতৰত কৰিবা ৰং বাহিৰত নিনিবা তেতিয়া লাহে লাহে সেই কণ্ট্ৰলটো হাতৰ কণ্ট্ৰলটো আহিলে হাতৰ কণ্ট্ৰলটো অহাৰ লগে লগে আমি প্ৰাক লিখনৰ প্ৰক্ৰিয়াটো আমাৰ হৈ থাকিব তেনেকে আমি প্ৰাক গাণিতিক ধাৰণা বুলি কোৱাৰ লগে লগেতো আমাৰ বিভিন্ন বিশেষ একো নাই আমাৰ বাহিৰ ভিতৰ ওপৰ তল দীঘল চুটি
গধুৰ পাতল এইখিনি এনেকুৱা ধৰণৰ কথাখিনিয়ে আমি ঘৰুৱা সামগ্ৰীৰ মাধ্যমেৰে আমি সেইখিনি বস্তুত শিশুসকলক সেই অভিজ্ঞতাখিনি দিব পাৰোঁ আৰু সেইকাৰণে সেই অভিজ্ঞতাখিনি দিবৰ কাৰণে কিন্তু অভিভাৱকজনে প্লেন কৰিব মাইণ্ডত এই বস্তুটো ৰাখিব লাগিব যে মই শিশুজনক এইটো স্কিল দিম এতিয়া এই স্কিলটো দিবলৈ মই আজি প্লেন কৰিম সেই প্লেনটো কিন্তু লাগিব ন তেতিয়াহে প্ৰডাক্টিভ হ'ব কথাটো এনেই যেতিয়াই মন যায় তেতিয়াই নহ'ব কিন্তু বস্তুটো তেনেকে একটা শ্ৰেণী বিভাজন প্ৰাক গাণিতিকৰ কাৰণে আপুনি শ্ৰেণী বিভাজন কৰিবলৈ যাওঁতে মাকগৰাকীয়ে বা কেয়াৰ গিভাৰ গৰাকীয়ে যদি যেতিয়া কাপোৰ বাহিৰৰ পৰা আনি কাপোৰখিনি জাপিব লৈছে ঠিক আছে তেতিয়া এটা একদম ইনফৰ্মেলি ঠিক আছে দিয়াচোন তোমাৰ কাপোৰখিনি বিচাৰি উলিওৱা তাৰ পাছত তাৰ নিজৰ কাপোৰখিনি শিশুজনে নিজৰ কাপোৰখিনি বাছি উলিওৱাৰ লগে লগে আমি কওঁ মোৰ কাপোৰখিনি বাছি উলিওৱা যদি সেই তেনেকে এটা শ্ৰেণী বিভাজনটো আহি গ'ল শ্ৰেণী বিভাজনৰ প্ৰিলিমিনেৰীটো শিকিলে তাৰ পাছত লাগে কিচেনতে আলু পিঁয়াজ বা সেই যিকোনো পাচলি তিনিবিধ থ'লে থৈ পেলাই আলুখিনি আলুৰ ধৰণে থোৱা পাচলি তেনেকে যদি আমি সেই ধৰণে আমি ডেইলি লাইফ এক্টিভিটিজৰ মাজতে এই কামখিনি আমি শিকাব পাৰোঁ তেনেকে আমি প্ৰেয়াৰিং কৰিবলৈ জোৰ বন্ধাৰ কাম আমি কাপ প্লেট একেলগে কাপ আৰু প্লেটক জোৰা কৰিব পাৰোঁ তেনেকে ধৰণে বিভিন্ন এক্টিভিটিৰে আমি হেৰিখিনি এই আমি প্ৰাক গাণিতিক ধাৰণাখিনি দিব পাৰোঁ গতিকে এইখিনি কৰিবলৈ অভিভাৱকসকলে সাংঘাতিক প্লেন কিন্তু লাগিব কাৰণ বিষয় এইবোৰ হ'লেও ইয়াৰ যিটো লক্ষ্য ইয়াৰ যিটো আউটপুট সেইটো বহুত ডাঙৰ আউটপুট গতিকে প্লেনটো লাগিব অভিভাৱকসকলক কিন্তু সাংঘাতিক অসুবিধাজনকো নহয় কাৰণ পৰিকল্পনাটো কৰি ল'লে ডেইলি আপুনি 1 ঘণ্টা বা কম সময় 15 মিনিটকে দিনটোত যদি আমি 4 বাৰো দিওঁ শিশুজনৰ সেই বিকাশখিনি আগবাঢ়ি গৈ থাকিব তাৰ পাছত আহিলে ভাষাৰ বিকাশ হ'লে ভাষাৰ বিকাশ আচলতে আগৰ যি দুটা বিকাশৰ কথা পাতিলো সেই বিকাশত আমি ভাষাৰ বিকাশো আমাৰ হৈ যায় কাৰণ আলু চিনি পালে পিয়াজ চিনি পালে জপিওৱা শব্দৰ সৈতে চিনাকি কিন্তু সেইটো এটা কোইনসিডেন্টালি ভাষাৰ বিকাশ হ'ল কিন্তু আমি যদি ভাষাৰ বিকাশৰ কাৰণে পাৰ্টিকুলাৰলি কাম কৰিবলৈ যাওঁ যে আজি মই মাইণ্ডত সেট কৰিছো যে আজি মই ভাষাৰ বিকাশৰ কাৰণে কিবা কিবি এক্টিভিটি কৰিম তেতিয়া আমি শিশুজনক সাধু ক'ব পাৰোঁ আমি নিজৰ ভালৰ পৰাও ক'ব পাৰোঁ তেওঁ সাধু কিতাপ চাইও আমি ক'ব পাৰোঁ এই যে কৈ থাকিলো ধৰক আমি এটা সাধু কৈছো যে এসময়ত এজন ৰজা আছিল ৰজাজনৰ নাম বিক্ৰমাদিত্য খুব ভাল আছিল এটা এনেকে কৈ শেষলৈ গ'ল হঠাৎ আমি যদি শিশুজনক সুধো যে বিক্ৰমাদিত্য ৰজা কোন আছিল ৰজাজনৰ নাম কি শিশুজনে যদি বিক্ৰমাদিত্য কথা শব্দটো ক'ব পাৰিলে তেতিয়াহ'লে সেই ৰজা শব্দটো শিকিলে বিক্ৰমাদিত্য সেই ভাষাৰ হেৰিটো জাৰ্নিটোত তেওঁ সোমাই গ'ল সেই বিকাশটো তেওঁৰ তেনেকৈ হৈ যাব আৰু শিশুসকলক আমি কিছুমান পিকচাৰ দিব লাগে যে এইটো একো নাই আমি তাৰ কাৰণে এক্সট্ৰা প্লেন কৰিব নালাগে আমি ৰাতিপুৱা পেপাৰখনতে যদি এটা হাতী 3টামান একেলগে থকা হাতীৰ ছবি এখন দেখিছো একো নাই আমিও নাজানো কি ক'ব এই হাতীৰ ছবিখন দেখুৱাই যদি মই শিশুজনক কওঁ যে পেৰেণ্টছে কয় ইয়াত কি হৈছে চোৱাচোন ইয়াত কি কৰিছে আপুনি 101% চিয়ৰ শিশুজনে সেইখন অলপ সময় চাই এটা হ'লেও বাক্য বা 2-3টা হ'লেও বাক্য ক'ব আৰু সেইটোৱে হ'ব শিশুৰ ভাষাৰ বিকাশ এই ধৰণৰ সৰু ডে টু ডে লাইফত আমাৰ থকা এক্টিভিটিখিনিৰে আমি বহুত শিশুজনক কাম কৰাব পাৰোঁ ধন্যবাদ বাইদেউ আমাৰ আচলতে হাতত সময় একদমেই কম আছে হয় ঠিক আছে মই তাকে এইখিনি কাম সাধাৰণতে সাধাৰণ পৰিকল্পনা কৰি যদি অভিভাৱকসকলে আগবাঢ়ে তেতিয়া নিশ্চয় আমাৰ শিশুসকলৰ বিকাশ ৰৈ নাথাকে আৰু প্ৰাথমিক পৰ্যায়ত যেতিয়া ইয়াত বিদ্যালয়লৈ যাব তেতিয়া তেওঁলোকে কোনো অসুবিধাৰ সন্মুখীন নহয় বুলি মই আশাবাদী ধন্যবাদ বাইদেউ বহুত ধুনীয়াকে আপুনি বুজাইছে আই হোপ পেৰেণ্টছ খিনি আপোনাৰ সাজেশন খিনি যদি ভালকে তেওঁলোকে লয় নিশ্চয় তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব সো নেক্সট মই বিনিতা ওচৰলৈ আচলতে আগবাঢ়িবলৈ বিচাৰিছো বিনিতা যিহেতুকে আপুনি কাউন্সেলিং সাইকোলজিষ্ট হিচাপে প্ৰেক্টিছ কৰি আছে আপুনি এতিয়া মোষ্ট অফ দ্য সাইকোলজিষ্টে অনলাইন প্ৰেক্টিছো কৰি আছে এণ্ড যেতিয়া সময় হৈছে তেওঁ যাব পাৰিছে তেতিয়া ক্লিনিকত গৈ পেলাই প্ৰেক্টিছ কৰিছে
যিহেতুকে আপুনি প্ৰেক্টিচ কৰি আছে, আপুনি ক্লিনিকত কেনেকুৱা ধৰণৰ পেচেণ্ট এতিয়া পাইছে, মানে শিশুৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপুনি কেছৰ সন্মুখীন হৈছে এই পাৰ্টিকুলাৰ চিটুৱেশ্যনটোত আপুনি যদি অলপ কয়। মৃদুস্মিতা, একচুৱেলি মই তেতিয়া মেনশ্যন কৰিলোঁ যিখিনি মই প্ৰব্লেম অলৰেডি ক'লোঁ, ষ্ট্ৰেছেছখিনি যে পেৰেণ্টছক খুব বেছি হাই ষ্ট্ৰেছ, এংজাইটি, ডিপ্ৰেশ্যন, যিখিনি মই ক'লোঁ, এক্সেক্টলি মই সেইখিনিয়ে এতিয়া বৰ্তমান মানে সেনেকুৱা ধৰণৰ পেচেণ্ট ক্লাইণ্টছে পাই আছোঁ। খুব বেছি উদ্বিগ্নতা, খুব বেছি হতাশা, ছুইচাইডেল থটছ। ত' মানে কথাটো হৈছে কি পেৰেণ্টছে আগতে নিজৰ যেতিয়া মানে সেইখিনি বস্তু বুজিব, নিজকে যেতিয়া ঠিক মানে এৱেৰ হ'ব, তেতিয়া শিশুৰ কাৰণেও মানে ভালকে সিহঁতক ডেভেলপমেণ্টত হেল্প কৰিব পাৰিব। হয় হয়, থেংক ইউ বিনীতা। এতিয়া মই আচলতে আমাৰ অনুষ্ঠানটোৰ লাষ্টৰ ফাললৈ আগবাঢ়িছো। এটা লাষ্ট কমন কুৱেশ্যন যিটো মই আগবঢ়াব বিচাৰিছো। এতিয়া পেণ্ডেমিকত আমি চবেই ঘৰতে আছো। পোষ্ট পেণ্ডেমিক লাহেকে আমাৰ স্কুল প্ৰতিষ্ঠানসমূহ খুলিব। ত' কভিডৰ পৰৱৰ্তী যিটো সময়ত যেতিয়া স্কুল সমূহ খুলিব, সেই সময়ত আমি ছাত্ৰ ছাত্ৰীক মেণ্টেলি কেনেধৰণে আমি আচলতে তেওঁলোকক প্ৰিপেয়াৰ কৰাটো জৰুৰী, সেই বিষয়ে যদি আমাৰ পেনেলিষ্টে অলপ জনায়। বাসৱী বাইদেউ কওক আগতে। ডক্টৰ বাসৱী বাইদেউ। হয় হয় মৃদুস্মিতা, এতিয়া আমাৰ ডেফিনেটলি আমাৰ ভেকচিনেশ্যন চলি আছে, চ' আস্তে আস্তে চিটুৱেশ্যনটো অলপ নিয়ন্ত্ৰণলৈ আহিছে। আমি আশা কৰোঁ যে স্কুলখিনি খোলাটো এটা ভাল হয়, কাৰণ এইটো সময়ত স্কুলখিনি একদম বন্ধ হৈ থাকিলেও ল'ৰা ছোৱালীৰ একেবাৰে টাচটো নাইকিয়া হৈ যায় পঢ়া শুনাৰ লগত। এতিয়া যেতিয়া আমি স্কুলখিনি খুলিম, আমি বহুতকেইটা বস্তু চাব লাগিব, বহুতকেইটা ব্যৱধান ল'ব লাগিব। এটাটো প্ৰথমতে হেল্থ এণ্ড হাইজিনৰ, যে স্কুলখিনিৰ প্ৰথম কথাটো আহি পৰিব শিক্ষা নহয়, প্ৰথম কথাটো আহি পৰিব তেওঁলোকে হেল্থ আৰু হাইজিন আৰু ছেফটি আছে নাই। কাৰণ আজি যদি এইটো পেণ্ডেমিকটো ইমান মুহূৰ্ততে বোলে একেবাৰে বন্ধ হৈ গ'ল, 0 ডিগ্ৰীলৈ গুচি নাযায়। চ' আমি সেই যোনখিনি আমাৰ হেল্থ হাইজিনৰ যোনখিনি পৰিপাটিকে ৰাখিব লাগিব, স্কুলখিনি চাফা কৰিব লাগিব, চেনিটাইজ কৰিব লাগিব। তাত সকলো অভিভাৱক, শিক্ষক আৰু যোনখিনি কৰ্মচাৰী থাকে তেওঁলোকৰ যোনখিনি মানে যোনখিনি তেওঁলোকৰ হেল্থ গাইডলাইনছ সেইখিনি তেওঁলোকে ফ'ল' কৰিব লাগিব। হাত ধোৱা, চেনিটাইজ কৰা, ল'ৰা ছোৱালীক যিকোনো ধৰণে টাচ নকৰা, বা এটা ছ'চিয়েল ডিষ্টেঞ্চিং মানে ফিজিকেল ডিষ্টেঞ্চিং আই উড চে সেইটো মেইনটেইন কৰা। সেই বস্তুখিনি তেওঁলোকে গোটেই এটা আমাৰ এটা ক'ভিড প্ৰট'কল আছে, আমাৰ ECDFৰ আমি এটা পোষ্ট ক'ভিড যোনটো আমাৰ স্কুল খোলাৰ কাৰণে এটা প্ৰট'কল মেনুৱেল এখন আছে আমাৰ। চ' সেই মেনুৱেলখন কোনোবা স্কুলে যদি বিচাৰে আমি তেওঁলোকক দিব পাৰোঁ সহায় হিচাপে। তেওঁলোকে সেই মেনুৱেলখন ফ'ল' কৰিলে তাত একদম এভৰি ষ্টেপত আছে। যদি স্কুল ভেন হয় বা স্কুল বাছ হয়, সেইবিলাকত কেনেকে ল'ৰা ছোৱালীবিলাক যাব, বা বাছত কি ধৰণৰ হেল্থ হাইজিনছ এইবিলাক চাব লাগিব। বাকী ছেকেণ্ড কথাটো হ'ল যে খুব ইম্পৰ্টেণ্ট যে ল'ৰা ছোৱালীৰ ভিতৰত এটা ভয় সোমালে, সেইটো ভয় বহুত দিনৰ পৰাই সোমাই আছে। আৰু সকলোৰে যেনেকে ঘৰবিলাকত এই কথাবিলাক পতা হয় যে আজি কোনোবা ঢুকালে, আজি কিবা এটা হ'ল, এইখিনি বিনীতাই কৈছে, তেতিয়া ল'ৰা ছোৱালীৰ এটা ভয় আছে। চ' আজি যেতিয়া স্কুললৈ হঠাৎ আকৌ পেৰেণ্টছে উলিয়াই পঠাব ইমান দিনৰ মূৰত, তেতিয়া সেই ল'ৰা ছোৱালীখিনি মানসিকভাৱেও তেওঁলোকে ৰেডি হ'ব লাগিব, তেওঁলোকে তৈয়াৰ হ'ব লাগিব স্কুললৈ আহিবৰ কাৰণে। আৰু সেই তৈয়াৰীটোত অভিভাৱকৰ এটা বহুত ডাঙৰ তাত ৰোল আছে। আৰু লগতে মই ভাবোঁ যে শিক্ষকসকলৰো আছে, কাৰণ শিক্ষকসকলৰ তাত অভিভাৱকে সেই কণমানি শিশুখিনি থৈ যাব। চ' শিক্ষকসকলে তেওঁলোকৰ লগত কেনেকে ব্যৱহাৰ কৰে, কিমান মৰমেৰে তেওঁলোকক সেয়া কৰে একদম। আৰু চিন্স ল'ৰা ছোৱালীবিলাকে বহুত দিন অনলাইনত পঢ়ি আছে বা অনলাইনত পঢ়া নাই বুলিয়ে ক'ব পাৰোঁ, তেওঁলোকে হঠাতে আহি পেলাই যদি খুব বেছিকে পঢ়া শুনা তেওঁলোকৰ ওপৰত জাপি দিয়া হয়, তেওঁলোকে আকৌ ভয় খাই যাব। চ' আমি যেতিয়া এই আকৌ ৰেডি কৰিম, আমি একদম ষ্টেপ 1ৰ পৰা আমি ৰেডি কৰিব লাগিব। আৰু এই ষ্টেপ 1ৰ পৰা ৰেডি কৰোঁতে আমাৰ অভিভাৱক, শিক্ষক আৰু আমাৰ যোনখিনি বাকী আমাৰ কৰ্মচাৰী থাকে, গোটেইখিনি একেলগে এখন মিটিঙো আমি কওঁ যে পাতিব লাগে। সেই মিটিংখনত গোটেইখিনি ডিছকাছ কৰা হ'ব। আৰু ল'ৰা ছোৱালীক যেতিয়া পঠোৱা হ'ব, তেওঁলোকে কেনেকে তেওঁলোকৰ এটা সৰু মাস্ক দিব লাগিব, বা তেওঁলোকক যোনখিনি ক'ভিড প্ৰট'কল আছে শিকাব লাগিব। আৰু ভয় খুৱাব নালাগে। মই ভাবোঁ যে ল'ৰা ছোৱালীবিলাকক বহুত সময়ত ভয় খুৱাওঁ আমি, তেওঁলোকে গম নোপোৱাকেই। আৰু এই যেতিয়া তেওঁলোকক আমি পঠাই দিম, বহুত ধৰণৰ আমি ক'ভিড ষ্টৰিজ বনাইছিলোঁ, তাৰমানে ক'ভিড ৰিলেটেড, মানে ক'ভিডটো ইমান ভয় লগা নহয় যদি আমি তাক নিয়ন্ত্ৰণটো আমি জানো, আমি যদি নিজৰ ৰাইট কামখিনি কৰোঁ। চ' তেনেকুৱা সৰু সৰু সিহঁতক সাধু কথা কৈ পেলাই আকৌ ৰেডি কৰি পেলাই তেওঁলোকক পঠাব লাগে। মই ভাবোঁ যে এইখিনি আমাৰ প্ৰয়োজন ইমান, যেতিয়া আমি স্কুলখিনি আকৌ আৰম্ভ কৰিম। হয়, ধন্যবাদ বাইদেউ। চ' এইখিনিতে আজিৰ এই অনুষ্ঠানটোৰ শেষ পৰ্যায়লৈ আমি পালোহি। এইখিনিতে বহুত ধুনীয়াকে আমাৰ পেনেলিষ্টে
প্ৰত্যেকটো টপিক টাচ কৰি পেলাই বহুত ধুনীয়াকৈ এক্সপ্লেইন কৰিছে। আই হোপ অভিভাৱকসকল তাৰ পৰা বহুতখিনি টিপছ ল'ব পাৰিব আৰু তেওঁলোকৰ নিজৰ লাইফত সেইখিনি এপ্লাই কৰি তেওঁলোকৰ লাইফটো আগুৱাই নিব পাৰিব। মৃদুস্মিতা, হয়, মই জাষ্ট এটা কথা মই এড কৰিব বিচাৰিছো এই প্লেটফৰ্মতে যে এইটো সদায় মানে আমি এইটো কথাও মনত ৰাখিব লাগিব যে যদি শিশুসকলৰ মাজত খুব বেছি উদ্বিগ্নতা থাকে, সেইটো আমি সদায় যে পেৰেণ্টছে যে এইটো মেনেজ কৰিব পাৰিব এনেকুৱা নহয়। তো আমাৰ নিচিনা সাইকোলজিষ্ট, আমাৰ নিচিনা প্ৰফেচনেলছ বহুত আছে আজিকালি এতিয়া গুৱাহাটীত। গতিকে গুৱাহাটী বুলি নহয়, গোটেই অসমত বা আছে। অল অভাৰ আছাম। গতিকে আপোনালোকে যদি দেখা পাইছে এনেকুৱা উদ্বিগ্নতা বা খুব বেছি বিহেভিয়াৰেল চেঞ্জেছে হওক বা তেতিয়া কাইণ্ডলি আপোনালোকে প্ৰফেচনেলছৰ ওচৰত যাব, হেল্প ল'ব। কাৰণ বহুতে ফ্ৰীকৈ এতিয়া কনচালটেশ্যন কৰি আছে, অভাৰ ফোন কনচালটেশ্যন কৰি আছে। আমাৰ প্ৰফেচনেলছ বিলাকে যিমান পাৰে হেল্প কৰি আছে। তো প্লিজ আপোনালোকে ইয়াৰ হেল্পটো যাতে লয়, যাতে শিশুসকলৰ যাতে মানসিক এই মানে যিটো প্ৰিপেয়াৰডনেছটো খুব ইম্পৰ্টেণ্ট স্কুল আৰম্ভ হোৱাৰ আগতে। বহুতৰে এইটো এটা ডাঙৰ এটা প্ৰব্লেম এটা হৈ আছে। গতিকে আপোনালোকে প্লিজ হেল্প লওক। থেংক ইউ। Yes, সেই বস্তুটো বহুত লেকিং হৈ আছে। যিহেতুকে আমি সব সাইকোলজিষ্ট বিলাক এতিয়া অনলাইন ট্ৰিটমেন্ট বিলাক দি আছো। গতিকে এই ট্ৰিটমেন্ট ফেচিলিটিজ খিনি আপোনালোকে এভেইল কৰিলে ডেফিনেটলি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। থেংক ইউ বিনীতা। সো আজি এই অনুষ্ঠানটো আমি এইখিনিতে সামৰণি মাৰিব লাগিব। আৰু হেল্পফুল টপিক আমি লৈ পেলাই আহিম, যোনটো ইম্পৰ্টেণ্ট হয় বৰ্তমান চিটুৱেশ্যনত। ধন্যবাদ সকলোকে আজি এই অনুষ্ঠানটোত জইন কৰাৰ বাবে। I thank all the panelists and also the viewers who have joined today's session. Thank you all. Thank you. Bye. Namaste. Bye. Namaskar.